Papi, eu
পৰীক্ষিতক শৃংগীৰ অভিশাপ প্ৰদান কৰিলে আৰু শৃংগীৰ অনুচৰে আহি খবৰ দিলে মহাৰাজক যে হে ৰাজন 7 দিনৰ অন্তত তোমাক তৎক্ষণে ৰক্ষণ কৰিব। গতিকে তুমি এতিয়া পৰলোকৰ হিতৰ কাৰণে চিন্তা কৰিব লাগিব। কথাষাৰ অকণ মন কৰিব যেন লাগে চিন্তিয়ক পৰলোক হিত হেন শুনি কৃতজ্ঞত হৈ লাভ কৰিছে। এই কথাটো শুনাৰ পিছত মহাৰাজ পৰীক্ষিত আনন্দিত হৈছে। কিহৰ কাৰণে আনন্দিত হ'ল? এটা সুদীৰ্ঘ জীৱন পৰিক্ৰমা মহাৰাজ পৰীক্ষিতে পাৰ কৰিছে। চক্ৰৱৰ্তী ৰজা হিচাপে তেওঁ কাৰ্যকাল জম্বুদ্বীপত তেওঁ চলাইছে। বৃত্তহেনৰ খাতে পৃথিৱীৰ ৰাজা যত পৃথিৱীত যিমান ৰজা আছে সকলোৱে মহাৰাজ পৰীক্ষিতৰ ওচৰত বৃত্তৰ নিচিনাকে খাতে আৰু ইমানখিনি ক্ষমতা সম্পন্ন হোৱাৰ পিছতো এটা সৰু ঘটনাৰ কাৰণে তেওঁৰ জীৱনৰ এটা বিশেষ পৰিঘটনাৰ কাৰণে এই সকলো ক্ষমতাৰ পৰা এতিয়া মহাৰাজ পৰীক্ষিত চন্দ্ৰ হৈ যাব ক্ষমতাৰ পৰা বিচ্ছিন্ন হোৱাৰ দুখত পৰীক্ষিত দুখী হ'ব লাগিছিল, কিন্তু নাই উভতি সুখী হৈছে, আনন্দিত হৈছে। এইকাৰণে যে মহাৰাজ পৰীক্ষিতে এটা কথা অনুভৱ কৰিছে, প্ৰভুসকল আমি যে মানুহবিলাকক দণ্ড দিওঁ, আমাৰ আইনে দণ্ড দিয়ে, অপৰাধীবিলাকক জেল দিয়ে, মৃত্যুদণ্ড দিয়ে, এইবিলাক দিয়ে। এই দণ্ডবিলাক এগৰাকী অপৰাধীক এই দণ্ডবিলাকৰ দ্বাৰা তেওঁ উপকাৰ সাধন কৰিব পাৰে নে নোৱাৰে? মানে এগৰাকী অপৰাধীৰ দণ্ড তেতিয়াহে তেওঁ দণ্ডৰ পৰা মুক্ত হয় যেতিয়া তেওঁ অপৰাধটো কৰা বুলি নিজক অনুশোচনা কৰে। অৰ্থাৎ মোৰ দ্বাৰা বেয়া কৰ্ম সম্পাদিত হৈছে এই কথাটো তেওঁৰ যি মুহূৰ্তত অনুভৱ হ'ব সেই মুহূৰ্ততহে তেওঁ সেই অপৰাধটোৰ পৰা মুক্ত হ'ব। অন্যথা কোনো দণ্ড এজন অপৰাধীক তেওঁ কৰা অপকৰ্মটোৰ পৰা মুক্ত কৰাব নোৱাৰে। মহাৰাজ পৰীক্ষিতৰ মনলৈ সেই অনুশোচনাৰ অগ্নিত তেওঁ দগ্ধ হ'ল যে তেওঁৰ দ্বাৰা এটা অপকৰ্ম সাধন হ'ল, যে তেওঁ এগৰাকী ঋষি ব্ৰহ্ম ঋষি তেওঁ মৰা সাপ ডিঙিত মেৰাই দি তেওঁ সঁচাকৈ এটি অপৰাধ সম্পাদন কৰিলে। এই কথাখিনি মই এইকাৰণে কৈছো, মহাৰাজ পৰীক্ষিত যেতিয়া সুখদেৱ ভাগৱত কথা ক'বলৈ লয় তেতিয়া সুখদেৱক কৈছে যে তোমাকো পঢ়িব পঢ়ি শাস্ত্ৰ, তুমি আকৌ শুনিবাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্পদ। তুমি মহাপুৰুষৰ সেৱক, তুমি এই কথা শুনিবৰ কাৰণে তুমি পাত্ৰ। পাত্ৰ শব্দৰ অৰ্থ যোগ্যতা। কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যোগ্যতা অৰ্জন কৰাটো মনুষ্যসকলৰ প্ৰধান কৰ্তব্য। যদি ভগৱত কথা শ্ৰৱণ কৰাৰ যোগ্যতা মানুহে অৰ্জন নকৰে তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱনৰ কোনো সাৰ্থকতা নাই। মহাৰাজ পৰীক্ষিত যে পাত্ৰ কৃষ্ণ কথা ভগৱত কথা শুনিবৰ কাৰণে, সেই কথাটোক বুজাবৰ কাৰণে এই অধ্যায়টো অনুষ্ঠিত হৈছে, যিখিনি ইতিমধ্যে কৈ আহিছে। আৰু মহাৰাজ পৰীক্ষিতে এই কথাখিনি মনত ইতিমধ্যে ইয়াৰ আগৰখিনি আপোনালোকে শুনিছে যে মহাৰাজ পৰীক্ষিতে এনেকুৱা ধৰণৰ সংকল্প ভগৱানৰ ওচৰত কৰিছে যে প্ৰভু মোৰ দ্বাৰা যাতে কোনো কালে আৰু এনেকুৱা কৰ্ম দ্বিতীয়বাৰ যাতে সংঘটিত নহয়। এগৰাকী ব্ৰাহ্মণৰ প্ৰতি কৰা অপমান, এগৰাকী সাধক ঈশ্বৰৰ সেৱকৰ প্ৰতি কৰা তেওঁৰ অপমান, এই কথাটো তেওঁৰ জীৱনত
তেওঁৰ কাৰণে নিকৃষ্টতম কৰ্ম বুলি উৎকৃষ্ট কৰ্ম কি মনুষ্য জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্মটো কি প্ৰশ্ন নিকৃষ্ট কৰ্মটো আমি কৰোঁ বিভিন্ন আমাৰ দ্বাৰা সম্পাদিত হয় বাসকল গাধ সজাবৰ কাৰণে বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই পৃথিৱীত এগৰাকী ব্যক্তিক মূৰ্খ সজাবলৈ অযোগ্য কৰিবৰ কাৰণে অপদাৰ্থ কৰিবৰ কাৰণে কোনো বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই কিন্তু এগৰাকী ব্যক্তিক পাত্ৰ কৰিবৰ কাৰণে পদাৰ্থ কৰিবৰ কাৰণে যোগ্য কৰি তুলিবৰ কাৰণে তেনেকুৱা শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছে ঠিক তেনেকৈ এগৰাকী ব্যক্তিক আধ্যাত্মিকভাৱে পৰিশীলিত জীৱন যাপন কৰিবৰ কাৰণে তেওঁ মনুষ্য হ'বৰ কাৰণে মনুষ্য মানে মনক উচত ৰাখিব পৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ প্ৰয়োজন আছে তেনেকুৱা শিক্ষাৰ প্ৰয়োজন এজন ৰজাই তেওঁৰ নিসন্তান আছিল কাৰণে তেওঁৰ পৰৱৰ্তী ৰাজ্যত কোনে ৰাজভাৰ গ্ৰহণ কৰিব তাকে তেওঁ চিন্তিত হৈছিল আৰু প্ৰজাৰ মাজৰ পৰা এগৰাকী যোগ্য ব্যক্তিক ৰজা হিচাপে নিৰ্বাচন কৰিবৰ কাৰণে তেওঁ এটা কৌশল ৰচনা কৰিছিল এটা মানে পৰীক্ষামূলক ব্যৱস্থা আৰু সেই পৰীক্ষাটো আছিল কি যে তেওঁ এটি ছাগলী কিনি লৈ আহিছিলে বজাৰৰ পৰা সেইটো ছাগলী কি হৈছে অকণমান দিলেতো দিব পাৰিব অকণমান দি হেৰিটো দিয়া প্ৰথমৰ পৰা এইটোকে এটাচ কৰিব পৰা নাই কি কৈছে ছাগলী এজনী কিনি লৈ আহিছে আনি ছাগলীজনীক পেট ভৰাবৰ কাৰণে তেওঁ কি কৰিছে যে যি ব্যক্তিয়ে মোৰ এই মৰমৰ ছাগলীজনীক পেট ভৰাই এদিন খুৱাব পাৰিব তেওঁ মই অৰ্ধৰাজ্যলৈ আনিম ছাগলী এজনীক পেট ভৰাবলৈ এনেকুৱা কি ডাঙৰ কাম বুলি সকলোৱে লৈ যায় গধূলি যেতিয়া ছাগলীজনীক লৈ আহে তেতিয়া ৰজা এটা বিশেষ স্থানত এই ছাগলীজনীক তেওঁ মানে পেট ভৰিছিলে প্ৰমাণ চাবৰ কাৰণে হাতত এমুঠি ধুনীয়া ঘাঁহ দুবৰি লৈ থাকে আৰু ছাগলীজনীক খাবলৈ দিয়ে ছাগলীজনীক খাই দিলে ৰজাই এই কথাটো প্ৰমাণিত কৰে যে ছাগলীজনীৰ পেট ভৰা নাই ভৰা হেতেনতো খালে আৰু এই কথাটোৰ দ্বাৰাই সেই ব্যক্তিজনৰ যোগ্যতাটোক তেওঁ নস্বাত কৰে যে তুমি ছাগলীজনীক পেট ভৰাব নোৱাৰা এনেকৈ প্ৰত্যেকে ব্যৱস্থা কৰে ভালকে খোৱা নাই ছাগলী আকৌ আনি গধূলি ৰজাই দিলে আৰু এই কথা নাখায় ৰাজ্যৰ এজন বিশিষ্ট চিন্তাবিদ তেওঁ ক'লে যে মোক দিয়ক এদিনৰ কাৰণে ঠিক আছে তেওঁ ছাগলীজনী নি পেলাই এবেলাতকৈ অকণমান বেছিকে ছাগলীজনীক যিমানখিনি প্ৰয়োজন বুলি তেওঁ ভাবিছে সেই ধৰণে খুৱাইছে তাৰ পিছত তেওঁ কি কৰিছে ছাগলীজনীক এটি বাঁহৰ খুঁটাত বান্ধি লৈছে আৰু তেনেকুৱা দুবৰিব একেচা হাতত লৈ এক হাতে দুবৰিব লৈছে আৰু এক হাতে এডাল চেতনি লৈ লৈ ছাগলীজনীক দুবৰিবটো খাবলৈ দিয়ে আৰু ছাগলীটো খাবলৈ মুখখন মেলা ল'লে তাত আনে মূৰে পৰাকে একো ছাগলীটো পিছে আৰু অকণমান খাবলৈ দিয়ে আকৌ খাবলৈ আৰু একো মাৰে এনেকৈ গোটেই পিছবেলাটো তাৰমানে ছাগলীজনী এনেকৈ সেই চেতনি লৈ গ'লে আনে মূৰে পৰাকে সোমাই এটা সময়ত এনেকুৱা পৰ্যায় পালেগৈ এতিয়া ছাগলীজনী ঘাঁহ পোচা মুখত সোমাই দিলেও নাখায় ভয় কৰে তাৰপিছত তেওঁ ৰজাৰ ওচৰলৈকে ছাগলীজনী লৈ যায় আনিছে একটা হাতত এচাইডাল আনিবলৈ পাহৰা নাই আনি দিলে চব মহাৰাজ আজি আপোনাৰ ছাগলীক মই আপুনি ভগাৰ নিচিনা পেট ভৰাইছে তেওঁ মহাৰাজে আল খুলে ছাগলীজনী মোৰ মৰমৰ ছাগলী ঘাঁহ পোচা হাতত লৈছে তেওঁ বাৰে বাৰে এচাইডাল জোকাই জোকাই কৰি চব মহাৰাজ আজি পেট ভৰাইছে ছাগলীজনী বাৰে বাৰে তেওঁ এচাইডাললৈ চাই ঘাঁহ পোচা নাখায় ৰজাই ইমান প্ৰযত্ন কৰিছে ইমান যত্ন কৰিছে তথাপিও ছাগলীজনী ঘাঁহখিনি নাখায় এতিয়া ৰজাই এই কথাটো ৰাজহুৱা ভাৱে আৰু তেওঁ বাক্য দিছে সেইকাৰণে তেওঁ ৰাজসভাত বিচাৰখন উলিয়ালে যে তেনেকুৱা এগৰাকী ব্যক্তিয়ে ছাগলীৰ পেট ভৰাব পাৰে গতিকে মোৰ বাক্য অনুযায়ী মই অৰ্ধৰাজ্য দিব লাগে অৰ্ধৰাজ্য নহয় মই পূৰ্ণ ৰাজ্য তেওঁ দিম
কিন্তু তেওঁ ক'ব লাগে যে কি কৌশলেৰে ছাগলীজনী তৈয়াৰ কৰা। তেতিয়া তেওঁ এই কথাটো চবকে বুজাই দিলে যে মই এইটো কাম কৰিছিলোঁ। এই বুদ্ধিটো মনলৈ আপোনাৰ কেনেকৈ আহিলে? তেতিয়া তেওঁ কৈছিলে যে মই এগৰাকী আধ্যাত্মিকভাৱে জড়িত এগৰাকী ব্যক্তি। আধ্যাত্মিক জগতত আমাৰ মনটো ছাগলীৰ লগত তুলনা কৰে। মানুহৰ মন যেনেকে যিমান খোৱালেও ছাগলীজনী সন্মুখত পৰা ঘাঁহ কচাতে খাবই, ঠিক তেনেকে মানুহৰ মনটো তেনেকুৱা যে যিমান পালেও তাৰ মন কেতিয়াও ই নহয়। যিমান দিলেও আপুনি যিমান সন্মান দিলে এজন মানুহক তেওঁ ভাবিব কি যে ইয়াতকৈও মই আৰু সন্মান ৰাখি, যিমান টকা পইচা দিলেও তেওঁ ভাবিব কি যে মই ইয়াতকৈও পাব লাগে। তেওঁৰ সামৰ্থ্য অনুযায়ী তেওঁ বিল্ডিংটো বনাইছে যদিও আৰু ৰকেইডাল উলিয়াই থৈছে পাৰিলে আৰু এখন মনটো তাৰমানে এনেকুৱা চঞ্চল, ইমানে অস্থিৰ যে সেই মনক নিয়ন্ত্ৰিত কৰাটো পৃথিৱীৰ আটাইতকৈ জটিল। গতিকে মনক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে মনক এডাল এছাৰি লগাব লাগে। সেই এছাৰিডাল হ'ল হৰিনামৰ এছাৰি, ৰাম নামৰ এছাৰি। ৰাম নামৰ দ্বাৰা মনক নিয়ন্ত্ৰিত কৰাটো সহজ। এই কথাটো অনুভৱ কৰি মই ছাগলীজনীৰ ক্ষেত্ৰত এইটো প্ৰয়োগ কৰিছোঁ যে যদি সঁচাকৈ মন ছাগলীৰ দৰে হয়, ইয়াক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে এছাৰি প্ৰয়োজন। আমাৰ গীতা শাস্ত্ৰ আপোনালোকে দেখিছে যে তাত অৰ্জুন নামৰ এটা চৰিত্ৰ, পঞ্চপাণ্ডৱৰ তৃতীয় পাণ্ডৱ অৰ্জুন, তেওঁ ৰথত বহিছে আৰু ভগৱান কৃষ্ণ দ্বাৰকাধীশ তেওঁ ৰথৰ চালক, সাৰথি হিচাপে তেওঁ বহিছে। আৰু অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা আছে, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। এই 4টা ঘোঁৰা প্ৰকৃতি অৰ্থত মন, বুদ্ধি, চিত্ত। মনৰ 4টা স্বৰূপ আছে, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। এই 4টা প্ৰতি অৰ্থত ঘোঁৰা তেওঁ কি কৰিছে, নাকি লগাইছে অৰ্জুনে, আৰু নাকি লগাই পেলাই ভগৱানৰ হাতত সেই বাঘজৰীডাল প্ৰদান কৰিছে আৰু কৈছে যে প্ৰভু তুমি যেনেকে চলাবা এই জীৱন ৰথটো তেনেকে চলিব। আচলতে আমাৰ ভিতৰত থকা মন, বুদ্ধি, চিত্ত, অহংকাৰ এই 4টা মনৰ চঞ্চল স্বৰূপক একত্ৰীকৰণ কৰি পেলাই এই শৰীৰ ৰূপী ৰথখনত যদি আপুনি জ্ঞান অৰ্জন নিজে হয়, তেতিয়াহ'লে ভগৱানক যিদিনাখন অৰ্পণ কৰিব যে প্ৰভু এই ৰথখন তুমি চলাবা, সেইদিনাখনৰ পৰা কিন্তু ৰথখন ভালকৈ চলিব। মহাৰাজ পৰীক্ষিতে এই কথাটো অনুভৱ কৰিছিল, জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্মটো কি তেওঁ ইয়াক বুজাবলৈ কৰিছিল। ৰামঘোষা মাধৱপুৰুষে উল্লেখ কৰিছে, একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈকী দেব একমাত্ৰ দেৱীৰ জগতৰ একমাত্ৰ কৰ্মটোৱে হ'ল দৈৱকী নন্দন কৃষ্ণৰ চৰণ। ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰাৰ ব্যৱস্থাটো কি? দৈৱকী পুত্ৰৰ চৰণ সেৱা কৰাৰ একমাত্ৰ মাধ্যম হ'ল কি তেওঁৰ চৰণ সমৰ্পিত হৈ জাগতিক জগতৰ যিমান তেওঁৰ দ্বাৰা সৃষ্ট জগতৰ সকলো প্ৰতি প্ৰেম মৈত্ৰী ভাৱনাৰে জীৱন এইটো
মহাৰাজ পৰীক্ষিতেও এতিয়া এই কথা মনত দৃঢ় সংকল্প তেওঁ গ্ৰহণ কৰিছে আৰু তেওঁ কোৱা হ'ল যে তুমি পৰলোকৰ কাৰণে চিন্তা কৰা আৰু এই কথা মনলৈ অহাৰ লগে লগে কোন প্ৰথমে মহাৰাজ পৰীক্ষিতে এটা কাম কৰিছে যে তেওঁ যে জম্বুদ্বীপৰ ৰজা আছিলে এই ধাৰণাটো কোন প্ৰথমে নাকচ কৰিছে যে মই আৰু এই মুহূৰ্তৰ পৰা কোন ৰাজ্যৰ ৰজা মই প্ৰথমতে নিজকে ক্ষমতাৰ পৰা বিচ্ছিন্ন কৰিছে কাৰণ ক্ষমতাই মানুহক চেষ্টাচাৰী কৰি তোলে আৰু সেই ভাৱনাই মহাৰাজ পৰীক্ষিতক এগৰাকী ব্ৰহ্মজ্ঞ ব্যক্তিৰ ডিঙিত মালা দিবলৈ সাপৰ মালা দিবৰ কাৰণেও উদ্ভাৱন কৰা আছে সেইকাৰণে কোন প্ৰথমে তেওঁ নিজৰ ক্ষমতাটো অৰ্জন কৰিছে প্ৰভুপাল ঈশ্বৰৰ ওচৰত যাবৰ কাৰণে ভগৱানক আপোনাৰ সৰ্বশ্ৰেষ্ঠ উপাস্য ভগৱান হিচাপে তেওঁৰ দুখানি চৰণত নিজক সমৰ্পিত কৰিবলৈ যাক আমি শৰণ বুলি কওঁ শৰণ ল'বৰ কাৰণে শৰণ মানে এটা এনেকুৱা প্ৰক্ৰিয়া নহয় যে কোনোবা এগৰাকী গোসাঁই ঈশ্বৰৰ ওচৰত বহিলে খোৱাপাত দণ্ড অৰিহণা দিলে আৰু নাম কথা দি দিলে বাছ আপোনাৰ আজিৰ পৰা শৰণ হৈ গ'ল যদি এয়ে হ'লহেঁতেন তেতিয়াহ'লে সকলো ব্যক্তি মুখ্য ব্যক্তি হ'লহেঁতেন কিন্তু শৰণটো ইমানখিনি শৰণ নহয় শৰণ আপোনাৰ জীৱনত শৰণ যিদিনাখন ভগৱানৰ ওচৰত আপুনি শৰণ গ্ৰহণ কৰিব সেই শৰণক আপুনি আপোনাৰ জীৱনত প্ৰায়োগিক দিশত প্ৰয়োগ কৰিব লাগিব অৰ্থাৎ শৰণ লৈ থৈ দিয়া বস্তু নহয় আমাৰ যেনেকে কয় কথাটো কয় যে মোৰ শৰণ লৈ থোৱা আছে কয় নহয় বোলে একেবাৰে যে হেৰি কৰি আছে একেবাৰে শৰণ লৈছে নাই আপুনি শৰণ লৈছিলে বোলে মোৰ তাহানিতে লৈ থোৱা আছে হয়ো সঁচাকে লৈ থৈ দিছে তেওঁ আপুনি সোধক তেওঁ চাৰি কথা ভালকে ক'ব নাজানে তেওঁ লৈ থৈহে দিলে সেইটো জীৱনত তেওঁ প্ৰয়োগ নকৰিলে কেতিয়া গতিকে যিসকল ব্যক্তিয়ে শৰণ লৈ থৈ দিছে সেই শৰণে তেওঁলোকৰ জীৱনত কেতিয়াও পীড়াশীল হোৱা নাই তেওঁৰ এটা তালিকাভুক্ত হৈ আছে যে তেখেত শৰণীয়া ব্যক্তি হয় বা তেওঁ ভজনীয়া ব্যক্তি গতিকে শৰণ মনুষ্য জীৱনৰ এটা এনেকুৱা অত্যাৱশ্যকীয় ব্যৱস্থা যে শৰণ আপোনাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ শৰণ বিহীনভাৱে ভগৱতী কৰাই এৱান হোটেল এই একাদশ স্কন্ধত ভগৱন্ত পুৰুষে এই কথা বৰ্ণন কৰিছে যে শৰণৰ কি কয় ভগৱতীৰ বীজ শৰণে নিজ প্ৰেম আনন্দ তাৰ ফল শৰণ বিনাই ভগৱতী কৰাই এৱান হোটেল যেন জল এটা এৱান হলত যেনেকৈ পানী থৈ দিলে পানীটো নিজৰি নিজৰি তাত এটুকু পানী নাথাকিব এই পানী থাকিবলৈ হ'লে সেই এৱান হলটো প্ৰচণ্ড অগ্নিত তাপি তাপি জ্বলি 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 পৰিণত হ'ব আৰু কিছুমান এনেকুৱা ঘৰ আছে কুমাৰে যদি তাত বনাওঁতে ঠিককে নবনালে প্ৰচণ্ড অগ্নিত তিষ্ঠিব নোৱাৰি তাতেই ফাটি চিটি যায় কিন্তু প্ৰচণ্ড অগ্নিত তাপিত হৈও যিটো ঘৰ থাকি গ'ল ৰঙা পৰি একদম প্ৰচণ্ড তাপেৰে তাপিত হৈ লাহে 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 ঠাণ্ডা হৈ পৰিণত হৈ গ'ল এতিয়া সেই ঘৰটো পানী থবৰ কাৰণে সি যোগ্য পাত্ৰ হৈ গ'ল মই পাত্ৰৰ কথা আলোচনা কৰিছোঁ যে আপুনি তেনেকুৱা ঘৰ এটা হ'বৰ কাৰণে সেই ঘৰ কি শৰীৰটোকে এটা ঘৰ বুলি কৈছে ৰূপে
10টা ঘৰতে আপুনি 10খন আকাশ দেখিব, কিন্তু আকাশ বাৰু 10খন নহয়, আকাশটো এখনেই। কিন্তু যদিও এখন আকাশ, যেহেতু ঘৰ 10টা আপুনি থৈ দিলে 10টা ঘৰতে সমপৰিমাণৰ আকাশ আপুনি দেখিব। ঠিক তেনেকে ভগৱন্ত পুৰুষেও প্ৰত্যেকটো শৰীৰতে ঠিক তদ্ৰুপ বিদ্যমান হৈছে। এইটো কিন্তু বৰ গোপন কথা, আজিৰ আমি সকলোৱে কথা জানে, কিন্তু সিদিনালৈকে ই গোপন কথা হৈ আছিল যেতিয়ালৈকে অৰ্জুন মানে যুদ্ধত অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে। সেইকাৰণে একদম শেষত গীতাৰ 18 অধ্যায় কন্যা পুত্ৰ সাধন যোগ, যিটো একদম শেষ অধ্যায়, সেই অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে মই আজি তোমাক 3টা গোপন কথা কওঁ, যিটো কথা আজিলৈকে কোনেও নাজানে। 3টা গোপন কথা কওঁ। তাৰে প্ৰথম গোপন কথাটো কি বুলিছে? ঈশ্বৰঃ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ং সৰ্বভূতানি যন্ত্ৰাণি উৰাণি মায়া। ঈশ্বৰ সৰ্বভূতানি, ঈশ্বৰ সকলো ভূততে, ভূত মানে কৰি ঘৰ, প্ৰত্যেকটো ঘৰতে তেওঁ বিদ্যমান থাকে, তেওঁ থাকে। আপোনাৰ মোৰ সকলোৰে ভিতৰত ভগৱান বিদ্যমান আছে। এই কথা অনুভৱ কৰাটো কিন্তু ইমান সহজ নহয়। সহজ হ'লে আমাৰ এজন আত্মপুৰুষক বোলে ঈশ্বৰপুৰৰ আমাৰ গুৰুজনাই কৃপাল গুৰু শংকৰ গুৰু ক'লে যে তুমি গুৰুখানা কৰিছানে আজি? বোলে হয় গ'লে কৰা কেনেকৈ কৰিলা? বোলে আপোনাৰ চবে যি ধৰণে দেখুৱাই আছে সেইধৰণে কৰা বোলে আৰু এনেকৈ গুৰুখানা কৰিব। বোলে কিয় সোধা হ'ল? বোলে সুধিও আৰু জানিবৰ কাৰণে তুমি শুদ্ধভাৱে গুৰুখানা কৰিব পাৰিছা। বোলে তোমাৰ দুখ হ'ল নেকি কৰবা? বোলে এৰা হোৱা নাই বোলে কেনেকে? বোলে তুমি নিজে মনত পেলাচোন মই কি বুলি কৈছিলো। তেওঁ ঘৰলৈ আহি তেওঁ ভাবিলে কি যে মই মোৰ পত্নীকো লগত লৈ পেলাই গুৰুখানা কৰিব লাগে, কাৰণ স্ত্ৰী পুৰুষ বোলে হৃদয় কমতি তেওঁলোকে কিবা হৈ গতিকে পত্নীক ক'লে হেৰা কাইলৈ ৰাতিপুৱা তুমি মোৰ লগত গুৰুখানা কৰিবা, কাৰণ গুৰুজনাই কৈছিলে এই কথা। সেইকাৰণে নিজৰ পত্নীকো অপত্নী তেওঁ ঈশ্বৰৰ খানা কৰিছে। আৰু বৰ আনন্দময় গুৰুজনা আছিলে আহিছে, গুৰুজনাই আজি কৈছে গুৰুখানা বোলে কৰা বোলে মোৰ পত্নীকো মই অমৃতত লৈ পেলাই গুৰুখানা আকৌ ভাবিলে কেনেকুৱা গুৰুখানা হ'ব এতিয়া। ভাবি তেওঁ দেখিলে যে পুত্ৰ কন্যা সমন্বিতে সকলোকে লগত লৈ ঈশ্বৰৰ খানা কৰিব লাগে। সেইকাৰণে পুত্ৰ বোৱাৰী নাতি সকলোকে লগত লৈ পেলাই তেওঁ গুৰুখানা কৰে। কৈছে যে আজি মই মোৰ পৰিয়ালৰ সকলোকে লৈ পেলাই ৰাতিপুৱা স্নান কৰি মই গুৰুখানা কৰিছোঁ। কোন কোন গৈছে লগত? মোৰ পত্নী গৈছে, পুত্ৰ গৈছে, বোৱাৰী গৈছে, নাতি গৈছে। ভাবি 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 কি হ'ব এতিয়া, মোৰতো নহয়গে এতিয়া। সেই কথা ভাবি 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 কেতিয়া পোহৰ হ'ল গমেই নাপালে। ব্ৰহ্ম মুহূৰ্ততে স্নান কৰিলে, ব্ৰহ্ম মুহূৰ্ততে সন্তসকলে স্নান কৰে প্ৰভুসকল। ব্ৰহ্ম মুহূৰ্তত স্নান কৰাটো অমৃত স্নান আৰু তাৰে পিছত স্নান কৰাটো দেৱ স্নান হয়, তাৰপিছততো ঋষি স্নান হয়, আৰু 8মান বজাৰ পিছত যিবিলাকে স্নান কৰে সেইটো ৰাক্ষস স্নান হয়। সেইকাৰণে যিমান পৰা হৈছে স্নান বা সমানো কৰিব লাগে। যি কি নহওক স্নান কৰিছে, স্নান কৰি পেলাই তেওঁ গুৰু গৃহলৈ নিজে নিজে গুচি গৈছে। গৈ তেওঁ প্ৰসংগ আৰম্ভ কৰিছে, নাম গাবলৈ আৰম্ভ কৰিছে। নাম গাওঁতে দেখিছে যে তেওঁলোক বহুত ভকতে একেলগে নাম বাছ তেওঁ এইখিনিয়ে দেখিছে। আৰু আচলতে তেওঁ গুৰুজনা আচলতে গুচি আচলতে কোন কৰিছে সেইদিনাখন সেই একেলগে, আৰু তেওঁ পদাংক অনুকৰণ কৰিছে পৰিয়ালতে। সেইকাৰণে তেওঁ যেতিয়া গুৰুখানা কৰিবলৈ গৈছে তেওঁৰ পত্নীও সেই কাষত কৰিছে, পুত্ৰও কৰিছে, বোৱাৰীও কৰিছে, নাতিও চব কৰিছে। কিন্তু আজি তেওঁ পুত্ৰ বোৱাৰী এইবোৰ দেখা নাই, চবকে ভকত দেখিছে, ঈশ্বৰৰ সেৱক দেখিছে যে মোৰ ভকতসকলে নাম গাইছে গুৰুখানা। আৰু সেইকাৰণে গুৰুজনাই সোধাতে তেওঁ কৈছে যে আজি কেনেকৈ হ'ল গুৰুখানা, আজিতো বৰ প্ৰকাশ বুলি ক'বই নোৱাৰিলে। গুৰুজন মই যেতিয়া বহিলোঁ গুৰু গৃহত সকলো ভকত আহি মোৰ লগত একেলগে গুৰুজনাই কৈছে আজি হৈছে কেলে
যে ঈশ্বৰ চিন্তা পত্নী পুত্ৰক আপুনি পত্নী পুত্ৰ দৃষ্টি কৰিব নোৱাৰে আধ্যাত্মিক জগতখন এনেকুৱা এখন জগত য'ত আপুনি নিজৰ পত্নীক আপুনি পত্নী দৃষ্টি কৰিব নোৱাৰে পুত্ৰক আপুনি পুত্ৰ দৃষ্টি কৰিব নোৱাৰে সকলোকে আত্মা দৃষ্টি কৰিব লাগিব আত্মগত দৃষ্টি সেইকাৰণে এই যিবিলাক ব্যৱস্থা কি কয় এইটো আপোনাৰ যে ঈশ স্বৰূপে হৈ সৰ্বগতে বৈধ দৃশ্যমান লবলীয়া প্ৰত্যেকটো ভকতে আত্মা স্বৰূপ বিদ্যমান হৈ আছে কিন্তু আত্মা কেনেকে আছে আমাৰ ভিতৰত মানে বহুতে প্ৰশ্ন কৰে যে যদি আত্মা স্বৰূপ সবৰে ভিতৰতে বহি আছে তেতিয়াহ'লে কিয় কিছুমান মানুহ চুৰ কৰে ডকাইত কৰে বেয়া কাম কৰে অপকৰ্ম কৰে তেওঁলোকৰ ভিতৰত আত্মা বহি আছে সেইকাৰণে মহাপুৰুষে কীৰ্তনত লিখিছে দাতাটো চুৰৰ দ্বাৰা দৃষ্টি হ'ব আত্মা দৃষ্টিঘাতটো দাতা চুৰ বুলি কথা সকলোতে একে দৃষ্টি কৰিব বিচাৰে যদি সেয়াই হয় তেতিয়াহ'লে আত্মা যদি বিদ্যমান হৈ আছে তেতিয়াহ'লে বেয়া কাম মানুহে অপকৰ্ম কেনেকৈ সম্পাদন কৰে মহাৰাজ পৰীক্ষিতৰ ভিতৰত যদি সঁচাকৈ আত্মা বিদ্যমান হৈ আছিলে তেতিয়াহ'লে মহাৰাজ পৰীক্ষিতে যে একে পৰিমাণৰ আত্মা বিদ্যমান হৈ থকা এগৰাকী আত্মতত্ত্বজ্ঞ ব্ৰহ্মজ্ঞ ঋষিৰ ডিঙিত মৰাশাপ দিবলৈ যাওঁতে আত্মাই কিয় নকলে যে এই কাম তুমি কৰিব নোৱাৰা বুলি বাধা নিদিয়ে এইকাৰণে নিদিয়ে যে আপোনাৰ মোৰ ভিতৰত বহি থকা আত্মা নিৰ্বিকাৰ স্বৰূপে বিদ্যমান হৈ শব্দটো মনত ৰাখিব আত্মাৰ স্বৰূপ নিৰ্বিকাৰ আত্মা কোনো কাৰণত বিকাৰগ্ৰস্ত নহয় বিকাৰ মানে এই মোবাইলটো যিটো এই ৰাস্তাটো ভাঙি পেলাই হাতুৰে কোমাই দিয়া হয় বিকৃত হৈ যাব কাৰণ তাৰ যিটো তাৰ গঠন সেইটো কাৰণে বিভংগ নহয় পৃথিৱীত এনেকুৱা এটা বস্তুৰে যাক বিকৃত কৰিব নোৱাৰে চব বস্তুৱে বিকৃত হৈ যায় এবিধি বস্তু আছে আত্মা ই অবিকৃত নিৰ্বিকাৰ ইয়াৰ কোনো কাৰণত কোনো প্ৰভাৱে তেওঁক বিকৃত কৰিব নোৱাৰে স্থিৰ আশ্ৰুত স্থিতপ্ৰজ্ঞ নিৰ্বিকাৰ ৰূপত তেওঁ হৈ থাকে তেওঁ নিৰ্বিকাৰ এই উদাহৰণ দিলে আপোনালোকে বুজি পাব ইয়াতে গোপাল ঈশ্বৰপুৰ গুৰু আৰু প্ৰভুৰ চৰণত ইয়াত 1917 চনৰ পৰা কিমান মানুহে ইয়াত তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছে দুখ সুখ আনন্দ সকলোৱে ভগৱানৰ ওচৰত কৰিছে কোনোবাৰ প্ৰত্যুত্তৰ কিবা দিছে এনেকে এটি স্থানত এজন ভগৱান মূৰ্তি ৰূপে বিদ্যমান হৈ আছিল এজন ভক্তই গৈ পেলাই তেওঁ প্ৰশ্ন কৰিলে মোৰ এটা কথা জানিবলৈ মন গৈছে যে ইমান মানুহে তোমাক অভিযোগ দিয়ে অভাৱৰ কথা কয় দুখ কৰে কান্দে হাঁহে আনন্দ চব তোমাৰ আগত কয় এই 24 ঘণ্টা তুমি ভক্তবিলাকৰ এই কথাবিলাক শুনি শুনি ইয়াত নিৰ্বিকাৰ হৈ কেনেকৈ থাকিব পাৰা আমিতো নোৱাৰি থাকিব মোৰো এনেকৈ থাকিবলৈ মন গৈছে চাবলৈ মন গৈছে আমি নিৰ্বিকাৰ হৈ থাকিব পৰা নাই ভগৱানে কৈছে ঠিক আছে তুমি আজি নিৰ্বিকাৰ হৈ থাকা কাইলৈৰ পৰা মই নাথাকিলে এটা সময় তুমি কিন্তু মনত ৰাখিবা মই যেনেকৈ নিৰ্বিকাৰ হৈ থাকো তুমিও তেনেকৈ নিৰ্বিকাৰ হৈ থাকিব পাৰিব পিছদিনা ভক্তই ভগৱান মূৰ্তি স্বৰূপ হৈ আসনত বহি একদম ব্ৰহ্ম পোৱাকে এজন ব্যক্তি আহিছে কান্দি কাটি আহি একদম দণ্ডবত পৰিণত কৰি কান্দি কান্দি ভগৱান স্তুতি কৰিছে কৈছে যে হে প্ৰভু তোমাৰ কৃপা মই বহু ধন উপাৰ্জন কৰিছো আৰু এটি নতুনকৈ ব্যৱসায় মই আৰম্ভ কৰিবলৈ যাব লৈছো তোমাৰ কৃপাতে গতিকে এই ব্যৱসায়টোত মই যাতে সফল হ'ব পাৰো তাৰ কাৰণে তুমি মোক কৃপা কৰা এইবুলি ভগৱান ধন্যবাদ প্ৰণাম কৰি গুচি গ'ল যাওঁতে তেওঁৰ পকেটৰ পৰা আমাৰ পইচাৰ টুকুৰা পৰিব ডাঙৰ পইচা তাৰপিছতে এজন আকৌ মানুহ আহিছে এইজন নিৰ্বিকাৰ ভক্তজন বহি আছে নহয় চাই আছে চব কথা দেখিছে যে পইচা পেলাই থৈ গ'ল
এবাৰ ক'বলৈ মন গৈছে হে আপুনি পইচাটো আছে কিন্তু ভগৱানে কৈছে তুমি নিৰ্বিকাৰ যি হয় তেওঁ ধৈৰ্য ধৰিলে এইবাৰ এজন ভক্ত আহিছে আহি কিনে কৈছে যে হে ভগৱান তুমিতো সঁচাকৈ আস্থা কৰোঁ আৰু আমিতো তোমাৰ সেৱক আজি মোৰ পৰিয়াল প্ৰয়োজনত খোৱাবৰ কাৰণে মোৰ হাতত এটা ফুটা পৰি আৰু আজি যদি মই মোৰ ল'ৰা ছোৱালীক একো খুৱাব নোৱাৰোঁ মোৰ কোনো ৰাস্তা নাই সেইকাৰণে আমি গোটেই পৰিয়াল আজি যাম দি মৰিম আমি আৰু জীয়াই ইমান যন্ত্ৰণাৰে আমি জীয়াই নাথাকো প্ৰভু তোমাক কথা ক'বলৈ আহিছোঁ এইবুলি উভতাৰ লগে লগে তেওঁ পইচা টুকুৰাটো দেখিলে যেনেদৰে পইচাৰ টুকুৰাটো হাতত লৈ ভগৱানৰ চাই প্ৰভু সঁচাকৈ তুমি কৃপা তুমি যায় ঠিক আছে তুমি দিলাই দিছে মই ঘৰত আগ্ৰহ এইবুলি তেওঁ পইচাখিনি লৈ ঘৰলৈ গুচি গ'ল আৰু তেওঁ আনন্দৰে পইচা মাৰি তেওঁ পৰিয়াল চলিব ধুনীয়া আৰু অলপ পিছতে এজন মানুহ আহিছে তেওঁ হেনো ক'ৰবালৈ ভ্ৰমণ কৰিবলৈ যাব সাগৰেৰে জাহাজত ভগৱানক ক'বলৈ আহিছে যে প্ৰভু আজি মই জাহাজত উঠি 7 দিনৰ কাৰণে ফুৰিবলৈ যাম তোমাৰ আশীৰ্বাদ বিচাৰে এইবুলি কওঁতে সেই পইচা পেলাই এখন মানুহজন আহিলে আমি ইফালে ইফালে চাইছিলোঁ কি চাইছে আপুনি এইখিনি মই পইচা কৰিব আপুনি পাইছে নেকি পইচা আপুনি পাব লাগিব কাৰণ ইমান সহায় কৰিব নহয় নাই এইটো আপুনি আহিছে আৰু মই ইয়াতে পেলাই কৰিছোঁ ঘৰত এইটো ৰাস্তাৰে বোলে আপুনি পইচা মোক দিয়ক কৈছে মই পালেহে দিম কৈছে নহয় আপুনি দিছে এইবুলি দুজনৰে তৰ্ক বিতৰ্ক হৈ তেওঁ একদম পুলিচলৈ ফোন কৰিলে আৰু পুলিচ আহিব পুলিচক ক'লে যে একেবাৰে মই পইচা এটা পাইছোঁ এতিয়া পুলিচে লগে লগে তেওঁক এৰেষ্ট কৰিব লৈ যায় জেলত ভৰাই কৰে তেতিয়া আৰু তেওঁ নিৰ্বিকাৰ হৈ থাকিব তেতিয়া তেওঁ ঘৰত চৰকাৰে মানে কৈছে এইবিলাক নিয়ম নকৰিব আৰু পইচা আমাকে আছে যোৱা নিজৰ ওপৰত যাব খুজিলে ফুৰিবলৈ যাব লাগিব ভগৱানে ক'লে বিচাৰিবলৈ হয় আপোনাৰ পইচা হিচাপ কৰি আছে গতিকে পইচাটো লৈ গুচি সেই পৰিয়ালটোৱে ক'লে ভগৱান তুমি লীলাও লীলাও এইবোৰ গোটেই পৰিয়ালটো দান গ'ল এইজন মানুহ ফুৰিবলৈ গ'ল পিছদিনা ভগৱান যেতিয়া আহি বহিলে কৈছে যে তুমি নিৰ্বিকাৰ থাকিব পাৰিলানে বোলে নোৱাৰিলো নহয় প্ৰভু কি কৰিলা সেইকাৰণে নিৰ্বিকাৰ সকলো দুখ নোৱাৰে মই নিৰ্বিকাৰ কিহৰ কাৰণে প্ৰভু এইটো দেহতে মানুহে তুমি কেনেকৈ এইবোৰ চাই থাকা মইতো নাজানো মইতো নোৱাৰিলো চাই তাৰ ফলত কি হ'ল জানা কি হ'ল সেই যিজন ব্যক্তিয়ে পইচা পেলাই থৈ গৈছিল তেওঁ ইমান পইচা তেওঁৰ জীৱনত আছে তেনেকুৱা পইচাৰ পৰা 10টাও যদি তেওঁ হেৰাই যায় তেওঁৰ জীৱনত একো প্ৰভাৱ নপৰে গতিকে সেই পইচাৰ টুকুৰাটো আচলতে ময়ে পেলাইছিলোঁ যাতে মোৰ দুখীয়া ভক্তজনে পাই পেলাই তেওঁৰ জীৱনটো ৰক্ষা কৰে তুমিতো হ'বই নিদিলা আৰু যিজন মোৰ ভক্ত মোৰ ওচৰত সদায় আহে আজিও আহিছিল তেওঁ জাহাজত ফুৰিবলৈ যাব সেই জাহাজখন দুৰ্ঘটনাত পতি হোৱাৰ কথা গতিকে মোৰ ভক্তজনকো হ'ব নোৱাৰে গতিকে পুলিচে তেওঁ বান্ধি কিনে 24,000 ভৰাই থৈ দিলে জাহাজো গুচি গ'লহেঁতেন তাৰপিছত কথাটো হেৰি হৈ যায় এৰি দিলে তেওঁ নাচি গ'লহেঁতেন গতিকে তুমি নিৰ্বিকাৰ হ'ব নোৱাৰাৰ ফলশ্ৰুতি এই গোটেই পৰিঘটনাবিলাক বেছি সেইকাৰণে ভগৱান নিৰ্বিকাৰ কৰিব পাৰোঁ মই এইকাৰণেই কথাটো কৈছোঁ যে আপুনি যদি আপোনাৰ জীৱনত অত্যন্ত অপকৰ্ম সাধন কৰিবলৈ যায় আপোনাৰ ভিতৰত বহি থকা আত্মস্বৰূপ ভগৱান আপোনাক কেতিয়াও বাধা নিদিয়ে যে এইটো তুমি বেয়া কাম কৰিছা আৰু আপুনি যদি বহুত ভাল কৰ্ম কৰিবলৈ যায় তথাপি আপোনাৰ ভিতৰত বিদ্যমান হৈ থকা আত্মাই কেতিয়াও আপোনাক ঘূৰি ঘূৰি প্ৰশংসা নকৰে যে বাহ আপুনি বৰ ধুনীয়া কিহৰ কাৰণে সেই কথাখিনি ক'বৰ কাৰণে পৰীক্ষিত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলা আৰাধনা মহামনীন্দ্ৰ মন্দিৰ এই কথাখিনি কোনখিনি যে আত্মা শৰীৰৰ ভিতৰতে থাকে কিন্তু শৰীৰৰ লগত ইয়াৰ বিশেষ সম্বন্ধ নাই কৈছে কি বুলি পৰীক্ষিত ব্ৰহ্মজ্ঞান প্ৰাপ্তি দ্বাদশ স্কন্ধত কৈছে দেহতে থাকো কিন্তু দেহ নি মই দেহৰ লগত থাকো জনম মৰণ ইত্যাদি সুখ দুখ ভোগ কৰা এইবিলাক শৰীৰৰ কৰ্ম মোৰ আত্মাৰ লগত ইয়াৰ কোনো সম্বন্ধ মোৰ এটাই কাম
যে শৰীৰটো মই নিৰ্দিষ্ট সময়লৈকে চৈতন্য কৰি ৰাখিব লাগে আৰু যথা সময়ত মই শৰীৰটো পৰীক্ষা কৰি তাৰ পৰা মই গুচি যাওঁ। গতিকে আত্মস্বৰূপ এই আত্মস্বৰূপ তেওঁ নিৰ্বিকাৰ, কিন্তু তেওঁ প্ৰত্যেকটো ভাগতে বিদ্যমান। আত্মজ্ঞানীসকলে ব্ৰহ্মজ্ঞানীসকলে ঈশ্বৰ জনাসকলে ঈশ্বৰৰ শৰণাপন্ন হোৱাসকলে এই কথা জানিব লাগে, এই গোপন কথা। সেইকাৰণে 18 অধ্যায় গীতাত অৰ্জুনক ভগৱান কৃষ্ণই প্ৰথমটো গোপন কথা কি বুলি ক'লে, ঈশ্বৰ সৰ্বভূতানি বিদ্যেশ অৰ্জুন তিষ্ঠতি ভ্ৰমায়ং সৰ্বভূতানি যন্ত্ৰাণি গুণানি। যে মই আমি ভুলটো বেছি আত্মাস্বৰূপ মই আচলতে সকলোকে কি কৰি ৰাখো, মায়া শক্তিৰ দ্বাৰা মই তেওঁলোকক চলাই ৰাখো। অৰ্থাৎ এটা যন্ত্ৰক যেনেকে এজন যান্ত্ৰিকে চলায়, ঠিক তেনেকে শৰীৰ নামৰ যন্ত্ৰটো আত্মাস্বৰূপ যান্ত্ৰিকজনে মায়াৰ দ্বাৰা এইটো একদম সাধাৰণ সূত্ৰ। যিটো সূত্ৰ মহাৰাজ পৰীক্ষিত বুজাবৰ কাৰণে মহাময় সূত্ৰৰে প্ৰথম স্কন্ধৰ পৰা লাভত পৰ্যন্ত এই কথা বৰ্ণনা যে হওক। সেইকাৰণে তেওঁ কি কৰিছে, নিজকে মহাৰাজ পৰীক্ষিত প্ৰথমতে নিজক ক্ষমতাৰ পৰা বিচ্ছিন্ন কৰিছে। আজিৰ পৰা মই আৰু জন্তুৰ প্ৰতি নহয়, মই এগৰাকী আৰাম পুত্ৰ পত্নী এই বিষয়ৰ বস্তুবিলাকৰ প্ৰতি তেওঁ বিৰক্ত। বিষয় বুলি ক'লে প্ৰভুৱে আপোনালোকে কৈ থাকে যে বিষয় এইবিলাক বিষয় মানে কি? আমি যে কওঁ বিষয়ৰ বিষয়ত আমি থাকিব নালাগে। এই বিষয় মানে কি? বিষয় শব্দটোৰ অৰ্থ হ'ল চাৰিটা বিশেষ সংযোগ, চাৰিটা বিশেষ জীৱনৰ সংযোগ। এইকেইটা হৈছে আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন এই চাৰিটা একেলগে বিষয়। এইকেইটা বস্তু মানুহৰ যেনেকে আছে অন্যান্য ইতৰ প্ৰাণীবিলাকৰো আছে। অৰ্থাৎ শিয়াল, কুকুৰ, গাধ, গাহৰি সকলোৱে এই চাৰিটা বস্তুৰ লগত জড়িত। মানুহ জড়িত। আহাৰ খাবই লাগিব, নিদ্ৰা টোপনি মাৰিবই লাগিব, ভয় সকলোৱে আছে। কি ভয়? মৃত্যু ভয়। আৰু মৈথুন সম পৰিমাণৰ সতি সন্ততি জন্ম দিবৰ কাৰণে যে আহাৰ, নিদ্ৰা, ভয়, মৈথুনাংশ এই চাৰিটা লগত মানুহ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই।
আহাৰ খালে মানে কুকুৰে যেনেকে চুৱনি পাতত খাই যিখিনি তৃপ্তি পায় সেই খাদ্য খোৱাৰ যিটো তৃপ্তি সোণৰ কালত মানুহে পৰমাণু খোৱাৰ যি তৃপ্তি এই তৃপ্তি দুটাৰ মাজত বিশেষ শুনিবলৈ বেয়া কিন্তু সঁচা গাহৰিয়ে যেনেকে বিষ্ঠামূত্ৰ ভক্ষণ কৰি যি তৃপ্তি পায় আহাৰ খোৱাৰ যিটো তৃপ্তি পায় মানুহৰ সেই তৃপ্তিটোৰ মাজত একো পাৰ্থক্য নাই সৌভাগ্য এই যে আপুনি মানুহ সেইকাৰণে আপুনি বিশেষভাৱে খাব পাৰে তেওঁলোকে নোৱাৰে টোপনি মাৰিলে যেনেকুৱা আৰাম লাগে নিদ্ৰাৰ প্ৰতি আমাৰ যিটো আকৰ্ষণ আছে সেইটো জীৱ জন্তুৰ যি মানুহৰ তৃপ্তিটো একেটাই অনুভৱটো একেটাই তেওঁলোকৰ যি মৃত্যুৰ প্ৰতি ভয় আছে আৰু মানুহৰ মৃত্যুৰ প্ৰতি ভয় আছে আৰু মানুহৰ সতি সন্ততি মানুহে জন্ম দিয়া জীৱ জন্তু সেইবিলাকৰ মাজত পাৰ্থক্য নাই পাৰ্থক্য এটাই মানুহ আৰু জীৱৰ মাজত অন্য প্ৰাণীৰ মাজত এইটো হ'ল কি যে মানুহ ধৰ্ম ধাৰণ কৰিবলৈ লাগে বাকী জীৱবিলাক সেইকাৰণে যে ধৰ্মহীন পুৰুষ পশুবি সমান সেইকাৰণে ধৰ্মহীন যিবোৰ ব্যক্তি তেওঁলোক পশু আৰু তেওঁৰ মাজত পাৰ্থক্য নাই গতিকে আপুনি যে মানুহ পশুৰ লগত আপোনাৰ যে পাৰ্থক্য আছে সেই কথাটো প্ৰমাণিত কৰিবৰ কাৰণে সেই কথাটো অনুভৱ কৰিবৰ কাৰণে আপুনি ধৰ্ম ধাৰণ কৰিবই লাগিব ধৰ্ম ৰক্ষতি ৰক্ষতি ধৰ্ম ৰক্ষা কৰি আপোনাৰ ৰক্ষা কৰিব সেইকাৰণে কোনোবাই ধৰ্ম ধাৰণ কৰিবলৈ অহাটো ধৰ্ম ভীৰু বুলি কোৱাটো অনুচিত কোনোবাই ধৰ্ম ধাৰণ কৰিবলৈ যোৱাটো মানা কৰাটো অনুচিত কোনোবাই ধৰ্ম পালন কৰিবলৈ যোৱাটো অৱজ্ঞা কৰাটো অনুচিত ধৰ্ম পালন কৰিব পৰাটো মনুষ্য জীৱনৰ শ্ৰেষ্ঠ সম্পদ সেইকাৰণে মহাৰাজ পৰীক্ষিতেও পুত্ৰ পত্নী আৰু বিষয় এইবিলাকৰ প্ৰতি বিৰক্ত হৈ গ'ল কিয় কাৰণ তেওঁ এতিয়া ঈশ্বৰ সেৱাত নিজক মানে ঈশ্বৰ সেৱাৰ কাৰণে নিজক প্ৰস্তুতি কৰিছে এইবিলাক পৰীক্ষিতৰ কাৰণে পোৱা নাই কৰিব পৰীক্ষিত এটা উদাহৰণ মাত্ৰ পৰীক্ষিত এটা মডেল আদৰ্শ আপুনি যিদিনাখন ধৰ্ম ধাৰণ কৰিবলৈ যাব যোৱাৰ আগতে এই প্ৰস্তুতিখিনিৰ প্ৰয়োজনীয়তা আছে কি বুলি কৈছে প্ৰথম ক্ষমতাৰ পৰা নিজক বঞ্চিত কৰিছে পুত্ৰ কন্যা বা পুত্ৰ পৰিবাৰ এই বিষয়ৰ প্ৰতি বিৰক্ত হৈছে আৰু এইবিলাক সকলো কৃষ্ণৰ কৃপা বুলি তেওঁ মান্যতা কৰিছে এইটো বহুত ডাঙৰ কথা আজিৰ দৰে আজিৰ প্ৰজন্ম যুৱকসকল আজি যিবিলাক আমাৰ শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকৰ মনত আজিকালি এটা বিশেষ ক্ৰীড়াশীল হৈ থাকে সেইটো হ'ল কি তেওঁলোকে খুব হীনমান্যতাত ভুগিবলৈ আৰম্ভ খুব কিছুসংখ্যক উচ্চ ল'ৰা ছোৱালী কিছুমান পৰিঘটনা আজি সমাজত আপোনালোকে দেখিবলৈ পাব যে অত্যন্ত পঢ়া শুনাৰ প্ৰেছাৰ পিতৃ মাতৃ তাক যি ধৰণে বিচাৰিছে সেই ধৰণে কৰিব নোৱাৰাৰ ফলত বহু ল'ৰা ছোৱালীয়ে আজিকালি কি কৰে নিজক বিশেষ পৰিচয় লোৱাৰ বাতৰি পোৱা চিঠি এখন লিখি থৈ যায় যে দেউতা মা তোমালোকে বিচৰা ধৰণে মই হ'ব নোৱাৰিলো তাৰ কাৰণে মই নিজকে এই কঠোৰ সিদ্ধান্ত এইটো কি হয় তাৰমানে আপোনাৰ সন্তানৰ যিখিনি যোগ্যতা আপোনাৰ সন্তানটোৱে কিমানখিনি ধাৰণ কৰিব পাৰিব এই ধাৰণ ক্ষমতাটোৰ ওপৰত আপোনাৰ কোনো ধৰণৰ ধাৰণা নাই যাৰ কাৰণে আপুনি তেওঁ গ্ৰহণ কৰিব পৰাতকৈ বেছিকে তেওঁৰ ওপৰত প্ৰেছাৰ দিব আপুনি সেইকাৰণে মই দেখিছো যে আজিকালি আমাৰ যে ইংলিছ মিডিয়াম স্কুলবিলাক স্কুল যে ওলাইছে সেই স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকক চাবচোন সিহঁতে যেতিয়া কিতাপৰ বেগটো লৈ যায় আৰু সেই কিতাপৰ বেগটো আপুনি এবাৰ ৰাখি চাবচোন মই এইটো কথা তাৰমানে মই সহজভাৱে নলওঁ ঠিক 5 বছৰীয়া বাচ্চাটোৱে যিটো কিতাপৰ বোজা লৈ যায় স্কুললৈ আপুনি এবাৰ ৰাখি চাব আচলতে ইমান বোজা বাৰু যি নহওক সেইটো শিক্ষাৰ নীতি এটা হৈছে কমাব লাগিব কিন্তু কমাই এতিয়ালৈকে তাৰ প্ৰেক্টিকেল কিমান দিনটো হ'ব মই নাজানো কিন্তু বিষয়টো হৈছে কি শিক্ষকবিলাকে যিটো ধৰক তেওঁলোকক হোমৱৰ্ক দিয়ে সেই হোমৱৰ্কবিলাক অধিকাংশ আমাৰ অভিভাৱকবিলাকে কৰে
এইকাৰণে কৰে যে ক্লাছটো বা শ্ৰেণী কক্ষত তেওঁৰ সন্তানটো যাতে কেতিয়াও শিক্ষকে কুনিগ্ৰাহ্য কৰি অনা নাই বুলি আনৰ দৃষ্টিত যাতে বেয়া হয়। সেইকাৰণে সন্তান সন্ততিক ভুল কৰিবলৈ নিদিয়া ভুল যি এটা কথা মনত ৰাখিব, সন্তান সন্ততি যেতিয়ালৈকে ভুল নকৰে তেতিয়ালৈকে তেওঁ শুদ্ধ হ'ব নোৱাৰে। দুই এটা ভুল কৰিব লাগিব, তেতিয়াই শিকিব। সেইকাৰণে আমি তেওঁলোকক এই কিন্তু হীনমান্যতা তেওঁলোকে ভোগে, তেওঁলোকে মই একো নাপালো বুলি নিৰাশাত যিটো ভোগে, এই ঋণাত্মক পৰিৱেশটো বাতাবৰণটোৰ কাৰণে তেওঁলোকক কি হয় যে যিটো পালে সেই প্ৰাপ্তিটো তেওঁ সন্তুষ্টি হ'ব নোৱাৰে। আজি পৰীক্ষিত এনেকুৱা এটা শব্দ কৈ দিলে যে আপোনাৰ 7 দিনৰ ভিতৰত আপোনাক অক্ষকে দৰ্শন কৰিব, আপোনাৰ মৃত্যু নিশ্চিত। আৰু এই সকলো কথা শুনাৰ পিছত অত্যন্ত ধৈৰ্য সহকাৰে মহাৰাজ পৰীক্ষিতে সিদ্ধান্ত ললে যে মই মোৰ ক্ষমতাৰ পৰা মই বঞ্চিত হৈ গলো, মোৰ পুত্ৰ পৰিবাৰ বিষয়ৰ প্ৰতি মই বিৰক্তি হৈ গলো। আৰু এই সকলো ঘটনা তেওঁ ঈশ্বৰৰ কৃপা নিৰ্ণয় কৰিছে। এইটোকে এটা ধনাত্মক চিন্তা। একো নাই, মই পাইছিলো, ভগৱানে ইচ্ছা কৰিছে, একো নাই। সেইকাৰণে তেওঁ দৃঢ়তাৰে এইটো যে হে ভগৱান, এইটো তোমাৰ কৃপা বুলি তেওঁ মানি লয়। হে ইতিমধ্যে তেওঁৰ পুত্ৰ জন্মেজয় তেওঁ ৰাজ্যভাৰ ঢুকাই দিলে। তৎক্ষণাত সিদ্ধান্ত ল'বলগীয়া হ'ল আৰু তৎক্ষণাত সিদ্ধান্তত তেওঁৰ পুত্ৰক তেওঁ ৰাজভাৰ দিছে। প্ৰভুসকল মহাৰাজ পৰীক্ষিতে তেওঁৰ পুত্ৰক ৰাজভাৰ দিবৰ কাৰণে প্ৰস্তুতিৰ কোনো প্ৰয়োজন বোধ নকৰিলে। যে এজন ল'ৰাক ৰাজ্যভাৰ দিবৰ কাৰণে তেওঁ কিছুদিন শিকাই বুজাই লৈহে ৰাজ্যভাৰ দিব লাগিব, এনেকুৱা ধাৰণা তেওঁ মনলৈ থাকিব। কিহৰ কাৰণে? যে মহাৰাজ পৰীক্ষিতৰ জীৱন ইমান আদৰ্শজনিত জীৱন আছিল যে তেওঁৰ পুত্ৰক তেওঁ কি ধৰণে নিৰ্মাণ কৰিব লাগিব, সৰুৰ পৰাই সেই ধৰণে তেওঁ নিৰ্মাণ কৰি লৈ আহিছিল। সেইকাৰণে জন্মেজয়ে এগৰাকী প্ৰজাবৎস ল'ৰা হিচাপে জগতত তেওঁক খ্যাতি। কিন্তু আমিবিলাকে কি কৰো? আমি আমাৰ ল'ৰা ছোৱালীৰ মোহত মোহান্বিত হৈ সৰুৰ পৰা সিহঁতক
জাগতিক জগতৰ যিখিনি প্ৰকৃত জ্ঞান শিক্ষা এইখিনিৰ পৰা আমি যাব বঞ্চিত কৰিম যাৰ কাৰণে আমি শিকিব নোৱাৰোঁ হঠাৎ যদি মই এটা সিদ্ধান্ত ল'বলগীয়া হয় সেই সিদ্ধান্তৰে মই তেওঁলোকক উচিত স্থানত বহাব নোৱাৰোঁ এবাৰ এজন তেনেকুৱা শিষ্যক গুৰুৱে লগ পালে গুৰু গৃহৰ পৰা গুৰুকুল শিক্ষা ব্যৱস্থা আছিলে গুৰু গৃহৰ পৰা তেওঁ গৈ পেলাই গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিছে গুৰুৱে তেওঁক কৰবাত লগ পাই সুধিলে যে তুমি আমোক নহয় নে হয় বোলে ৰবা তুমি গুৰুকুলৰ পৰা অহাৰ পিছৰে পৰা তুমি এদিনতো মোৰ খবৰ ল'বলৈ আশ্ৰমলৈ নগলা বোলে গুৰুৱে কি কৰিব মই আহি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিলো বিবাহ বাৰু পাতিলো ব্যৱসায় বাণিজ্য কৰিলো ল'ৰা ছোৱালী ডাঙৰ কৰিলো ইমান সময়ৰ অভাৱ মই সদায় আপোনালৈ মনত পৰে সদায় আপোনাৰ ওচৰলৈ যাবলৈ মোৰ মন যায় কিন্তু মই কোনো পথে সময় অকণমান উলিয়াই যে আপোনাৰ দৰ্শন কৰিবলগীয়া এইটো মোৰ তুমি যত্ন কৰিবাচোন এবাৰ হ'ব আকৌ এদিন কৰবাত লগ পালে তুমি নগলাই তোমাৰ আশ্ৰমলৈ বোলে গুৰুৱে কি কৰিব মই ইমান যত্ন কৰিছো মই মিলাব পাৰোঁ গুৰুৰ মনত এটা বিৰাট ভাৱনা জন্ম হয় মই এইবিলাক শিকাৰ মোৰ ছাত্ৰ বা বিদ্যাৰ্থী যে এওঁলোকে কিমান বিষয়ত নেতৃত্ব হৈ থাকে যে এওঁলোকে গুৰুক সাক্ষাৎ কৰিবৰ কাৰণে জীৱনত অকণমান সময় লাগে সেইকাৰণে গুৰুৱে তেওঁক তৎক্ষণাৎ কৈ দিলে বোলে এটা কাম কৰিব কাইলৈ প্ৰাতঃভোৰে ব্ৰহ্ম মুহূৰ্ততে উঠি ঘৰত স্নান কৰিবা আৰু কোনে বুলি তুমি মোৰ ওচৰলৈ আহিবা কাইলৈ গ'লে মোৰ এটা এনেকুৱা কাম আছিলে ৰাতিপুৱাই আমাৰ এইবোৰ গুৰু আহিবা মানি লওঁ তুমি কাইলৈ প্ৰাতঃভোৰে মোৰ আহিবা হ'ব বুলি তেওঁ ভাবিছে কিন্তু প্ৰাতঃভোৰে ৰাতিপুৱা কিবা কথা পাতি লাগে মানে গুৰুৱে এই কি লাগে এইখিনি দি থৈ আৰু মই গুচি আহিম ঘৰত কৈছে যে মই কালি একদম সোনকালে ব্ৰহ্ম মুহূৰ্ততে গুৰুৰ ওচৰলৈ যাম আৰু গৈ মই নিশ্চয় কোনো আহিম লগা চিন্তা আহি ব্ৰহ্ম মুহূৰ্ততে আহি দেখিছে যে গুৰুৱে এটা স্নান কৰি আছে বোলে গুৰুৱে আপোনালোকে ৰবা স্নান কৰিছিল বোলে এনেকে কচোন কথাখিনি স্নান কৰি মই বোলে ৰবা ক'ব নোৱাৰে গুৰুত্ব এইবুলি লাহে ধীৰে স্নান কৰিছে মানুহজনকে দেৰিকে কৰিবলৈ গৈছে বোলে স্নান হ'ল গুৰুৱে কথাখিনি পাতলি দি বোলে অকণমান বহা হয় গুৰু নামখিনি লৈ এইবুলি আকৌ মন্দিৰত একে পূজা পাতল মন্ত্ৰ দিনাখন আৰু বেছি এঘণ্টা দুঘণ্টা গুৰু ওলাই আৰম্ভ কৰা মন্দিৰৰ পৰা বহুত সময়ত ওলালে বোলে হেৰি বোলে গুৰুৱে কওকচোন কথাখিনি মোৰ যাবও লাগে তাৰমানে মোৰ এটা হেৰি আছে বোলে ৰ'ব মই গোচাৰৰ পৰা আপোনালোকে এইবাৰ গোচাৰটো সোমালে তাততো এইটো গৰু হেৰি কৰিছে এইটো তাৰ কি কৰিছে এইটো খাদ্য খাইছে এনেকৈ আছোঁ দুঘণ্টামান টকালৈ বহি আছে আহি পেলাই ৰ'বা জলপান কৰি একেবাৰে বোলে নহয় গুৰুৱে মই জলপান নকৰোঁ মই একদম বহুত আপুনি কওকচোন কি লাগে কওক মই পইচা পাতি কিবা বোলে মোক একো নালাগে এই যে ঘৰটো আছে এটা ঘৰ আছে বহা সেই কোঠালিটোত তুমি সোমাই থাকা মই যেতিয়ালৈকে ওলাব নিদিম তেতিয়ালৈকে নোলাম এইটোৱে নহয় তোমাৰ পিছত এজন পিছত ক'লে এওঁৰ ঘৰলৈ যোৱাৰ গৈ ক'লা যে আপোনালোকৰ মানুহজন আমাৰ আশ্ৰমলৈ গুৰু দীৰ্ঘলৈ গৈছিলে যাই তেওঁ সেই নৈখনত স্নান কৰিবলৈ যাওঁতে খৰচ থকা নৈখনত পৰি তেওঁ মৰি থাকিলে ক'ত ভাই গ'ল এতিয়া আমি ৰাতিপুৱা বিচাৰিলো পোৱা আহি ঘৰত খবৰ দিছে যে এওঁ মৰিলে একে হুলস্থুল কৰি ল'ৰা ছোৱালী পত্নী চব কান্দি কাটি আহি ওলাইছিল চিন্তাকে ল'ৰা ডাঙৰ হৈছে আহি একদম গুৰুদেৱ কি হ'ল এইবিলাক একো নাই যি হ'ব এটাতো হৈ গ'ল হোৱাটো কৰা নাই আৰু এদিন চবেই মৰিব আজি কালি তোমাৰ ইমান অস্থিৰ নহয় মই আছো হ'ব শান্ত চবৰে সেইটো নাপাওঁ যে ইমান খৰচ কৰা হ'লে আৰু ক'লে গ'ল প্ৰতিকে অৰ্থৰে মই তোমালোকক কামখিনি কৰাম আৰু এতিয়া তোমালোকে এইবোৰ ব্যৱস্থা কৰা কৰি সদায় সোনকালে এবাৰ আশীৰ্বাদ হ'ব সদায় ৰাতিপুৱা তেওঁলোক আহে তিলনি দিনা আহিছে
বোলে আপোনাৰ দুখবিলাক পাতলিছিলে আপুনি ঘৰ দৌৰে পাতলিছে কালিতকৈ আজি দুখটো পাতলিছে চতুৰ্থ কি বোলে আজি দুখটো অকণ পাতলিছিলে ঘৰ যিমানে সময় গৈছে দুখটো লাহে পিতৃ হেৰুৱা স্বামী হেৰুৱা দুখটো পাতলি 10 দিনৰ দিনা পত্নীক সুধিছে যে তোমাৰ চাগে দুখটো কমা নাই কাৰণ যিমান যে হলেও তোমাৰ স্বামী বোলে গুৰুদেৱ আচল কথাটো কমে ভিতৰতো নাজানো বহিয়ে দেহটো তাতে ৰাখিছে বোলে মোৰ গোটেই জীৱনটোৱে মানুহজনে মোক শেষ কৰি দিলে ইমান একদম কামৰ কেৱল পইচা টকা ধন সম্পত্তি আমাৰ জীৱন বিভৎস কৰি দিছে গতিকে একবাৰ যি হ'ল ভগৱান আমাৰ মুক্ত হৈ গৈছে বস্তুকেইটাৰ অলপ শান্তি থাকিব পাৰিছে ইমান বিষয় ইমান মানে হেৰি আক্ৰোশী কেৱল টকা ধন এইবোৰতে তাৰমানে লাগে আৰু বেলেগ চিন্তাই তাৰমানে আমাকো শান্তি নিদিয়ে নিজেও শান্তি নলহে ল'ৰা ছোৱালীবিলাকো গাড়ী গাড়া এই যি কৰিছে ভগৱানে ভালে কৰিছে এতিয়া অন্ততঃ এই ৰাস্তা খুব শান্তি আছো তেতিয়া তেওঁৰ ধৈৰ্য ধৰিব পাৰিলে দুৱাৰ খুলি ওলাই আহিলে আপুনি কি মই নোমাই খুব শান্ত আছে নেকি গুৰুদেৱে কৈছে যে তেওঁ ইমান বিষয়ী যে গুৰু সাক্ষাৎ কৰিলে তেওঁৰ জীৱনত একোটা সময় ৰখা সেইটো প্ৰমাণিত কৰিবৰ কাৰণে মই আচলতে তেওঁ এনেকৈ ৰাখিছোঁ আৰু জীৱন হ'ল তোমালোকৰ তেওঁ ঘৰলৈ যাব এতিয়া চবকে ক'বা যে গুৰুৰ পৰীক্ষা কৰিছিলে ক'বলগীয়া নাই তোমালোকে শান্তিৰে থাকা ল'ৰা ছোৱালীকেইটাকো কৈছিল ল'ৰা ছোৱালীকেইটাই কৈছে যে দেউতাৰ কামখিনি আমি কৰিবলৈ লৈছোঁ ভালে কৰিব পাৰিছোঁ কৰিব পাৰিছোঁ অসুবিধা সেইকাৰণে তেওঁ গুৰুৰ চৰণত প্ৰণিপাত জনাই কৈছে যে সেই গুৰুৱে মই সঁচাকৈ মৰিলো কিবা নতুন আজিৰ পৰা মই আৰু তোমাৰ আশ্ৰম এৰি নাযাম গুৰুৱে তেওঁলোকে যিহেতু চলিব পাৰিছে পৰিয়াল কৰিব আমাৰ মানুহবোৰৰ আমি ইমান আক্ৰোশী কাৰণ আমি আমাৰ ল'ৰা ছোৱালীবিলাকক সেই ধৰণে নিৰ্মাণ কৰিব নোৱাৰো বা আমি কৰাৰ প্ৰয়াস নকৰোঁ যাৰ বিনিময়ত কিন্তু আজি পৰীক্ষিত দেখিছে যে জন্মিলে তেওঁ তৎক্ষণাত মানে ৰাজ্যভাৰ গোলাই দিলে যি তেওঁ মুক্তি হৈ গ'ল যে তেওঁৰ পুত্ৰ জন্মিলে তেওঁৰ ধৰণে ৰাজ্য শাসন কৰিব প্ৰজা পালন কৰিব আৰু তেওঁ কৃষ্ণ সেৱাৰ কাৰণে নিজক দৃঢ় হ'বলৈ প্ৰস্তুত কৰিলে কৃষ্ণ পাদু মুখিলন্ত সপাৰি গংগা কৃষ্ণৰ চৰণৰে নিশ্চিত তুলসী সৰ্বোত্তম জল যাহা কপৰ জগত পবিত্ৰকাৰী গংগা মৰতাম আজিৰ তাৰিখত শংকৰদেৱৰ ধৰ্ম দৰ্শনক আগুৱাই লৈ যায় এচাম মানুহে আপুনি যদি তেওঁলোকৰ আগত গংগা মাইনাকী জয় বুলি কয় তেতিয়াহ'লে আপোনাৰ শৰণ ভ্ৰষ্ট হ'ব বুলি ক'ব তুলসীৰ কথা ক'লে তেওঁলোকে নিন্দা কৰিব কিন্তু ইয়াত মহাপুৰুষে নিজে উল্লেখ কৰিছে যে মহাৰাজ পৰীক্ষিতে কুফবন পাৰি গংগাৰ তীৰত বহিছে আৰু ভগৱানৰ পাদুকত মানে গংগা যিহেতু ভগৱানৰ চৰণৰ স্পৰ্শী হৈ আহিছে গতিকে ঈশ্বৰৰ পাদুকত গংগা তুলসী মিশ্ৰিত তথা তুলসী পত্ৰ প্ৰদান কৰা গংগা জল তেওঁ অভিষেক কৰিছে আৰু নিজকে ধন্য মানিছে অৰ্থাৎ ইয়াত মহাপুৰুষে বাণী লিখিছে
যে জগৎ পবিত্র করে হেনা গঙ্গা মরণকারী মনুষ্য কিয় নেকি বুঝিতা গতিকে গঙ্গা ভাৰতবৰ্ষ সভ্যতা সংস্কৃতিৰ অন্যতম পুঁথি গঙ্গাৰ প্ৰবাহমান গতি ভাৰতীয় সভ্যতাৰ মূল পুঁথি বুলি ধৰা গতিকে গঙ্গা পবিত্ৰকাৰী গঙ্গা জলৰ এক বিশেষ মাহাত্ম্য আছে আৰু আজিও মহাৰাজ পৰীক্ষিতে সেই গঙ্গাৰ তীৰতে বহি ঈশ্বৰৰ আদুলত তুলসী মিশ্ৰিত গঙ্গা জল অভিষেক কৰিছে আৰু শান্তিৰে বহিছে যিদৰে সমস্ত ৰাজ্য ভাৰ পুত্ৰ পত্নী সকলোৱে বিয়োগ পৰিত্যাগ কৰি তাত সম্পূৰ্ণ বাকলি বসন পিন্ধি ৰাজকীয় আভৰণ খুলি থৈ সন্ন্যাসীৰ নিচিনাকৈ মহাৰাজ পৰীক্ষিত তাত বহিছে
এই স্থানত মহাৰাজ পৰীক্ষিতে দেখিছে যে পৃথিৱীৰ বৰিষ্ঠ ঋষি সাধকসকল তেওঁৰ ওচৰলৈ আহিছে সেইকাৰণে তেওঁ সকলোকে যথাযোগ্য আসন দি সকলোকে চৰণ ধুৱাই সকলোকে প্ৰণিপাত জনাইছে এইটো ৰজাৰ কৰ্তব্য আৰু তেওঁলোকে দেখুৱাইছে আৰু সকলোকে সন্মুখত লৈ তেওঁ বহিছে হীৰা গংগারতী রতপাতি মহল বুকে বুকি যন্ত্র হবে মহারি হীরা মোৰ এই জীৱনৰ অন্তিম ক্ষণত মোৰ এই সন্ধিক্ষণত মৃত্যু দেৰা তোমাৰ খবৰ নিচিনা সন্তসকলক দেখি মই আনন্দিত দৰাচলতে আপোনাৰ খবৰ দৰে বিপ্ৰসকলৰ চৰণ ধোৱা পানী য'ত থাকে আমাৰ নিচিনা সত্যবিলাক তাত থকাৰে যোগ্যতা অৰ্থাৎ নিজৰ বাহুবল আৰু পৰাক্ৰমকো তেওঁ এগৰাকী অন্তপুৰুষ আছিল কাৰণে নিজৰ বাহুবল পৰাক্ৰমকো তেওঁ ইমান ধুনীয়াকৈ বিনম্ৰতাৰে বিধিসকলৰ চৰণত যে মোৰ নিচিনা এগৰাকী পৰম শক্তিশালী ৰজাবৎসল ৰজা চক্ৰৱৰ্তী ৰজাৰ ওচৰলৈকে আপোনালোক নাহিব নাহিব সেইটো ক'ব পাৰিলে আৰু আমাৰ নিচিনা মানুহে তেনেকেই কোৱা গ'লে সাধাৰণ একোখন গাড়ীত বহাৰ পিছতে মানুহৰ ঢেৰ পৰিস্থিতি আপোনালোকে নিজে দেখিছে আপুনি জানে আৰু গোটেই পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা আপোনালোক অধিষ্ঠিত হৈ থকা এগৰাকী ব্যক্তিয়ে নিজকে কি বুলি কৈছে যে আপোনাৰ খবৰদৰে ব্ৰহ্মকীসকলৰ বিপ্ৰসকলৰ চৰণৰ যোৱা পানী য'ত থাকে আমাৰ নিচিনা শক্তিসকল তাত থকাৰ যোগ্যতা নাই কিন্তু তথাপিও যে আপোনালোক মোৰ সন্মুখত আহি এইধৰণে বিদ্যমান হৈছে তাৰ কাৰণে মই দুখন এইটো ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ এটা উৎকৃষ্ট নিদৰ্শন সেই প্ৰভুসকল আমাৰ যোগ্যতাতকৈ যোগ্যজনে কেতিয়াও নিজৰ যোগ্যতা কেতিয়াও প্ৰদৰ্শন নকৰে নিজৰ বাক্যবচনত সৰ্বদা নিজৰ যোগ্যতাখিনি আত্মঅভিমান দ্বাৰা সদায় যিমান পাৰে তলত ৰাখিব মহাপুৰুষ বুজাই ইমান পাৰদৰ্শী এগৰাকী মহাপুৰুষ হোৱাৰ পিছতো নিজৰ আত্মপৰিচয় কিন্তু দাসৰ দাস অধম কিংকৰ এইবুলিহে প্ৰকাশ কৰিছে আৰু আমি দুটামান শাস্ত্ৰৰ পদ বচন গাবলৈ জনাৰ পিছত আমি কিন্তু কেতিয়াও দাস বুলি ক'বলৈ মানে ইচ্ছা নাযায় আমাৰ আসন ঠিকে থাকে আছেনে নাই মোক বহিবলৈ আসনখন ঠিকে থাকে আছেনে নাই আগতে আঁতৰিব নোৱাৰো ব্যৱস্থা মোক উচিত ধৰণে তাত মানুহে সন্মান জনাবলৈ নাজানো আমি এইবিলাক লাগি থাকো মানে ঈশ্বৰৰ সেৱাত এগৰাকী সন্ত পুৰুষে এগৰাকী সাধকে কেতিয়াও এইবোৰ বিচাৰিব নালাগে মানে নিবিচাৰে তেওঁৰ যোগ্যতা অনুযায়ী মানুহে তেওঁ যিখিনি দিব লাগে দিবই তাত কোনো সন্দেহ যোগ্যতা অনুযায়ী মানুহে তেওঁ সন্মান সেইকাৰণে গীতা দ্বাদশ অধ্যায়ত
ভগৱান কৃষ্ণই অৰ্জুনক তেওঁৰ প্ৰিয় পাত্ৰ কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ উত্তৰ দিছে। এইটো চবৰ কাৰণে ঈশ্বৰৰ প্ৰিয় কোন? তেওঁ উত্তৰ দিছে ভক্তি যোগ বুলি যিটো অধ্যায় আছে 12 নম্বৰ সংস্কৃতিটা 13 নম্বৰ শ্লোকৰ পৰা উত্তৰ আৰম্ভ হৈছে। অদ্বিষ্মা সৰ্বভূতানাং মৈত্ৰেয় কৰুণা এব চ নির্মোহ নিরহংকার সমবিক্র সুক্ষম সন্তুষ্টম সততম যোগী যত মাদৃঢ় নিশ্চয় ময়োপীত মনোবুদ্ধি মদ্ভক্ত সমিতি। তাকে আপনারা কি লিখেছে? তুল্য নিন্দা স্তুতির মৌনি, তুল্য নিন্দা স্তুতির মৌনি। মই সিহঁতৰ মোৰ কাৰণে প্ৰিয় যিবিলাকে নিন্দা আৰু স্তুতিত মৌন হৈ থাকিব। কোনোবাই যদি ঘূৰি ঘূৰি আপোনাক নিন্দা কৰিছে তাতো আপোনাৰ ক'বলগীয়া নাই, আৰু কোনোবাই যদি ঘূৰি ঘূৰি আপোনাক প্ৰশংসা কৰিছে তাতো আপোনাৰ একো ক'বলগীয়া নাই। কাৰণ নিন্দা আৰু প্ৰশংসা সমতুল্য, ইয়াৰ কোনো পাৰ্থক্য নাই। আপুনি জানিব এটা কথা, আজিৰ তাৰিখত এই গধুৰ কলিকালত এটা কথা মন কৰিব পাৰে, আপোনাৰ খোৱাই মানে থাকি যদি এখিনি মানুহে হোৱাই নহয় আপোনাক যদি প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে, আপুনি সেইখিনি মানুহৰ পৰা অলপ সাৱধান হৈ থকাই দিব। কাৰণ এনে আপোনাক তেওঁ প্ৰশংসা কৰিবলৈ লোৱা নাই, নিশ্চয় তাত কিবা বিশেষ স্বাৰ্থ জড়িত হৈছে। সেই স্বাৰ্থটো আদায় হোৱালৈকেহে আপোনাক তেওঁ প্ৰশংসা কৰিব, আৰু স্বাৰ্থ আদায় হ'ল সেইদিনাখনৰ পৰা আপোনাক দেখিলে তেওঁ নামানিব পাৰে। এয়া মানুহৰ চৰিত্ৰ, কলিযুগৰ মানুহৰ বিশেষ বিশেষ চৰিত্ৰ। সেইকাৰণে কাৰোবাৰ প্ৰশংসা ভুল যাবলগীয়া নাই, কাৰোবাৰ নিন্দাটো আপুনি বিপুষ্টি হ'বলগীয়া নাই। যদি আপোনাক কোনোবাই কঠোৰভাৱে সমালোচনা কৰিছে, তেতিয়াহ'লে সেই সমালোচনাটো আপোনাৰ কাৰণে উপকাৰ বুলি আপুনি ধৰিব পাৰে। কাৰণ সমালোচনাৰ দ্বাৰা আপোনাক আচলতে সঠিক পথত থাকিবৰ কাৰণে প্ৰেৰণা। গতিকে তেওঁ কোৱা সেই বেয়াখিনি আপুনি শুধৰাই যদি লয়, তেতিয়াহ'লে আপোনাৰ কাৰণে সেইকাৰণে ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'বৰ কাৰণে নিন্দা আৰু স্তুতি তেওঁৰ কাৰণে কি প্ৰয়োজন? বহুত ভাল খবৰটো মানুহ আত্মৰণা হৈ যাব নালাগে, আৰু একদম দুখৰ খবৰটো তেওঁ ভাঙি পৰিব নালাগে। মানুহ স্থিৰ আৰু স্থিতিটো হ'ব লাগে। মানুহৰ জীৱনত ঘটাব পৰা এটা বিশেষ ঘটনা যে তেওঁ স্থিৰ আৰু স্থিতপ্ৰজ্ঞ হৈ থাকিব পাৰে, মানুহৰ কাৰণে এইটো সহজ, অন্য জীৱবিলাকে নহয়, মানুহ থাকিব পাৰে। সেইকাৰণে মানুহক অমৃত সন্তান বুলিছে, আৰু মানুহক এই পৰ্যায়ত ঈশ্বৰৰ সমকক্ষ হিচাপে মানুহক গণ্য কৰা। আৰু সেইকাৰণে পৰীক্ষিতে নিজৰ অফুৰন্ত ক্ষমতা বেদত্ব ঋষিসকলৰ ভৰি ধোৱা পানীৰ লগত তুলনা কৰিছে যে সেই গুৰুসকল আপোনালোকৰ চৰণ পখালি দিয়া পানীটো মোৰ নিচিনা এগৰাকী সত্য থকা গুৰুতা হীৰা
বহুত ক্ষতি হৈ গ'ল একো নাই হ'বলৈ দিয়া মই এখন ঠিক হৈ গ'লো মই বৰবাদ হৈ গ'লো দাউদকে জড়িত থকা ঘৰ এটা এজন মানুহে তেওঁৰ জীৱনৰ সৰ্বোচ্চ টকা পইচাৰ উপাৰ্জন কৰা তেওঁ এটা ঘৰ আনিছে আৰু এই গোটেই ঘৰটো লেলিহান জুইত দাবা লগত তেওঁ মানে দহি গৈ আছে আৰু মানুহজনে যন্ত্ৰৰ নিচিনাকে চাই আছে কাৰো হাতত আৰু একো উপায় নাই তেওঁ দেখিছে যে মোৰ জীৱনৰ সৰ্বোচ্চ উপাৰ্জন এইবিলাক সকলো নিষেধ হ'ল মোৰ জীৱনত যে মই আৰু একো কৰিব পাৰিম সকলো মিছা তেনেকুৱা অৱস্থাত তেওঁৰ মনলৈ সৈতে এনেকুৱা ভাৱনা এটা আহি থাকিব পাৰে যে এই জুইৰ পৰা ময়ো যদি নিষেধ কৰি গ'লোহেঁতেন ভালে আছে কিন্তু তেনেকুৱা এটা মুহূৰ্তটো গৈ পেলাই আপুনি যদি তেওঁৰ কাষত থিয় হৈ পেলাই এষাৰ মাত্ৰ বাণী দিব পাৰে যে আপুনি একো চিন্তা কৰিব নালাগে এইবোৰ একো হোৱা নাই আপুনি মানুহটো ভালে আছে আপোনাৰ পৰিয়াল ঠিকে আছে গতিকে ভগৱানৰ কৃপা কৰে ইয়াতকে আৰু দুগুণ আপুনি কৰি ল'ব পাৰিব যি হ'ল হ'ল যি গ'ল যাবলৈ দিব এই চিন্তাৰ পৰা আপুনি নোলায় আপোনাৰ এই অমৃত সময় এইষাৰ বাণীয়ে তেওঁৰ হয়তো জীৱনটো প্ৰদান আৰু যদি আপুনি গৈ পেলাই তেওঁক কয় যদি গৈ পেলাই তেওঁৰ কাষত আপুনি কয় যে চব শেষ আপুনি আৰু চব মানুহ হৈ থাকিব পাৰিব আপোনাৰ গ'ল আৰু আপনার যে কিবা লাভ আছে আমার ঘরে বান্ধবরা কি করে যদি যাবে আর যদি একার কথা জানা কয় তেও ভাবি না আপনি তো আপনার করে দাও ধরে যদি আপনার বাক্যখনত এনেকুৱা অমৃত আছে সেই অমৃতময় বাক্যৰে কাৰোবাৰ জীৱন কোনো জীৱনটো কৰিব পাৰে আপুনি প্ৰেৰণাদায়ক হ'ব পাৰে আৰু আপোনাৰ মুখতে এনেকুৱা বিষাক্ত যি বহুত জীৱন বিনাশ কৰিছে সেইকাৰণে মানুহবিলাকৰ বাক্য মানুহে একমাত্ৰ প্ৰাণী যাৰ বাক্য আছে বাকী কোনো জীৱ নাই ধনী আছে বাণী নাই সেইকাৰণে বাণী বাণী একম সনলম কৰোতি যা সংস্কৃত ধাৰিতে কিয়ন্তে গুৰু ভূষণা ভূষণ শব্দ অলংকাৰ মানুহৰ জীৱন সেইকাৰণে মহাৰাজ পৰীক্ষিতেও তেওঁৰ বাণীৰ অলংকাৰেৰে সমস্ত ঋষিসকলক পূজিত কৰিছে কাৰণ তেওঁ জানে যে ঋষিসকল ৰজাৰ ওচৰলৈ আহিলে ঋষিবিলাকক ৰজাই কি কৰে তেওঁৰ ৰাজভঁৰালৰ পৰা ধন সম্পত্তি আনি প্ৰতিগৰাকী ঋষিক দান দক্ষিণা স্বৰূপে প্ৰদান কৰে কিন্তু আজি মহাৰাজ পৰীক্ষিত সেই ক্ষমতা নাই তেওঁ ৰাজভঁৰালে নাই কাৰণ তেওঁ ৰজাই নহয় এতিয়া তেওঁ পুত্ৰ জন্ম দিছে ৰজা তেওঁতো ৰাজকীয় আৱেশতে নাই তেওঁ ঋষি হৈ বহি আছে গতিকে মোৰ সন্মুখত বিদ্যমান হৈ থকা এনেকুৱা ঋষিসকলক মই কিহেৰে তেওঁলোকক অলপ কৰিম সেইকাৰণে মহাৰাজ পৰীক্ষিতে তেওঁৰ বাণীৰ অলংকাৰেৰে প্ৰতিগৰাকী সজ্জনক কি কৰিছে অলংকৃত কৰিছে আপুনি মানে আমাৰ এইফালে খুব মানে এঘৰ মানুহ খুব হেৰি তেওঁলোক আমি মানে তেওঁলোকৰ ঘৰত কিবা ৰাতি কটাবলগীয়া তেওঁ আমাক তেওঁলোকে খুৱাইছে খুব ধুনীয়াকে ৰাখিছে আৰু আহিবৰ সময়ত মানুহগৰাকী কি বুলি কৈছে জানে দিয়ক আৰু বেয়া আছে আমি যেনেধৰণে ৰাখিলো তেনেকে কৰিলো আপোনালোকে থাকিব নালাগে জানে আচলতে মই পিছত অনুভৱ কৰিলো তেওঁ আচলতে বেয়া কথা কোৱা নাই তেওঁ ক'বলৈ জনা নাই তেওঁৰ ভাৱনাটো এইটোৱে যে আমি এনেকুৱাকে আপোনালোকক ৰাখিবলগীয়া হ'ল এনেকে হয়তো আপোনালোকে থাকিয়ে বনাই ইয়াতকৈ ভালকেহে থাকে সেই কথাটোকে কওঁতে এনেকুৱাকে ক'লে এনেকে ক'তো আপোনালোকে খাই পোৱা নাই এনেকে ক'তো থাকি পোৱা যায় আপুনি যেনেকে ৰাখিব বুজাৰ ভাৱনাটো এনেকৈ আপুনি যি কৰি ভাবিলে এতিয়া কিন্তু আমি বুজি পাইছো তেওঁলোকৰ মানুহবোৰক ৰাতি থাকি আমি বুজি পাইছো যে তেওঁলোক কিমান সহজ সৰল নহয় একেবাৰে সহজ কৰা আপোনালোকে বুজি পাইছে মই কাৰ কথা কিন্তু এই সহজ সৰল মানুহখিনিক আমি আচলতে কিয় আপোন কৰিব নোৱাৰো তেওঁলোকৰ ভাৱনাটো বুজিবৰ কাৰণে আমি কিয় যত্ন নকৰোঁ আমি মানুহ গতিকে ভাৱনাৰ অনুযায়ী মানুহে কথাবিলাক ভাবে গতিকে মহাৰাজ পৰীক্ষিতে আজি তেওঁ ধন সম্পত্তি বিহীন পুত্ৰ কন্যা সকলো পৰিত্যাগ কৰি গলাৰ তলত বহিছে আৰু এনেকুৱা অৱস্থাত আজি গোটেই ঋষি সমাজে আহি তেওঁৰ সন্মুখত বিমান হৈছে গতিকে তেওঁলোকক তেওঁ কেৱল
বাণীৰ অলংকাৰেৰে বিলোপ কৰিছে বাণীৰ অলংকাৰেৰে তেওঁলোকক মানে সম্ভাষণ কৰিছে হীৰা রাম জানন্ত বিফলে মরে ভিতর সংগতি খাপদিয়া বজাইলা মুরদি কৈছে যে আপোনালোকৰ ঋষিসকলৰ পৰা মোৰ জীৱনত যিটো অভিশাপ প্ৰাপ্ত হ'ল এইটো কৃষ্ণৰ প্ৰসাদ বুলি কোনোবাই নিজক অভিশাপটোৰ প্ৰসাদ বুলি ল'ব পাৰে নে নাই মই আৰু এটা উদাহৰণ দিওঁ যেতিয়া পিতামহ ভীষ্ম যুদ্ধ অৰ্জুনে সহস্ৰ শৰ তেওঁৰ শৰীৰত নিক্ষেপ কৰিছিল প্ৰতিটা শৰ যেতিয়া তেওঁৰ শৰীৰ ভেদি পাৰ হৈ ৰৈ গৈছিল যন্ত্ৰণাদায়ক শৰে তেওঁৰ শৰীৰ যুদ্ধ কৰিছিল প্ৰতিটা শৰৰ বিনিময় পিতামহ ভীষ্ম অৰ্জুনক আশীৰ্বাদ কল্যাণ হ'ব আয়ুষ্মান হ'ব মংগল হ'ব আপোনাক কোনোবা শৰেৰে একদম হানি কৰি বিদাৰি থাকিব আৰু আপুনি তেওঁক আশীৰ্বাদ দিব পাৰিব নহয় কিন্তু পিতামহ ভীষ্মই কিন্তু অৰ্জুনক যেতিয়া তেওঁ তিষ্ঠি থাকিব নোৱাৰিলে বাগৰি পৰিলে শৰৰ বিচনাখনতে তেওঁ শুই থাকিলে তেওঁৰ মূৰটো এনেকে হালি যোৱা দুৰ্যোধনে ৰথৰ পৰা এটা গাৰু কল গাৰু আনি তেওঁৰ মূৰত দিবলৈ খোজাতে পিতামহ ভীষ্মই কৈছিলে হে দুৰ্যোধন তোমাৰ পৰা কোনো সাধন মোৰ প্ৰয়োজন নাই যিজনে মোক বিচনা দিছে তেওঁই মোক গাৰু দিব এইবুলি কোৱা অৰ্জুনে দুটা শৰ এনেকে মাৰি দিছিলে আৰু তাতে মূৰটো পিতামহ ভীষ্মই শৰৰ গাৰুতে মূৰটো ৰাখিছিল আৰু প্ৰচণ্ড বিষ আৰু যন্ত্ৰণা একাই অৰ্জুনক কোনো আশীৰ্বাদ কল্যাণ হ'ব পুত্ৰ তুমি মোক বৰ উপকাৰ কৰিলা হে বাপুসকল ইয়াৰ আচল তাৎপৰ্য তোমাৰ নিজৰ ভগৱানৰ কথা কৈছিলোঁ যে একেই কুলৰ বংশোদ্ভৱ হোৱাৰ পিছতো পিতামহ ভীষ্ম বৈষ্ণৱৰ তালিকাত থাকিলে আৰু বিদুৰ কিন্তু ভক্তৰ তালিকাত মই ভক্ত আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য একে ৰাক্ষসকুলৰ হোৱাৰ পিছতো দৈত্যকুলৰ হোৱাৰ পিছতো প্ৰহ্লাদ বৈষ্ণৱৰ তালিকাত থাকিলে আৰু লতাৱতী ৰাৱণৰ অনুজ ভাতৃ বিভীষণ কিন্তু ভক্তৰ তালিকাত পিতামহ ভীষ্ম অৰ্জুনক আশীষ প্ৰদান কৰাৰ মূল কাৰণটো এইটোৱেই যে পিতামহ ভীষ্ম অৰ্জুনে এটা প্ৰাৰ্থনা কৰে ওলাল ৰহস্যতা যে হে পিতামহ মোৰ গান্ধীৰ পৰা নিক্ষেপিত এডাল শৰে একেজন বীৰৰ জীৱন অৱসান কৰিলা কিন্তু মোৰ গান্ধীৰ পৰা ওলোৱা সহস্ৰ শৰেও তোমাৰ জীৱন অৱসান ঘটাব পৰা নাই এইকাৰণে যে তোমাৰ ইচ্ছা মৃত্যুৰ ভয় আছে গতিকে যিহেতু তুমি ইচ্ছা মৃত্যু তুমি ইচ্ছা কৰি মৰিব পাৰা গতিকে মোৰ তোমাৰ চৰণত এটি নিবেদন যে এই মুহূৰ্ততে তুমি তোমাৰ মৃত্যুৰ ইচ্ছাটো প্ৰকট কৰিব লাগে আৰু তুমি মৃত্যুবৰণ কৰিব লাগে পিতামহ ভীষ্ম অৰ্জুনক সুধিছে বোলে এই যে তুমি যে শৰৰ যন্ত্ৰণাবিলাক ভুগি আছা নহয় কিন্তু মই কৰিব আরে মই মোৰ শৰীৰত শৰৰ নিক্ষেপৰ যন্ত্ৰণা ভোগ কৰি আছো তোমাৰ কি বোলে তোমাকে মই বেছি যন্ত্ৰণা পাইছো পিতামহ কান্দি কৈছে চৰণৰ মুহূৰ্ততে খুব কান্দি যে তুমি যেতিয়ালৈকে তোমাৰ জীৱনটো অৱসান নকৰা তেতিয়ালৈকে মই ইয়াতকৈ দুগুণ যন্ত্ৰণাৰে মই জীৱন কটাব লাগিব সেই পিতামহ তুমি মোক এইখিনি উপকাৰ কৰা পিতামহ ভীষ্মই কৈছে সূৰ্যৰ যেতিয়ালৈকে উত্তৰায়ণ নহ'লে তেতিয়ালৈকে মই মোৰ প্ৰাণ মই বিসৰ্জন নিদিওঁ মই মোৰ ইচ্ছা মৃত্যু প্ৰকট নকৰোঁ
যেহেতু অয়ন আমাৰ দুটা আছে, এটা দক্ষিণায়ন আছে, এটা উত্তৰায়ণ আছে। গতিকে উত্তৰায়ণ হোৱালে পিতামহ ভীষ্মৰ ৰোল কি কাৰণে যে এটা বাস্তৱিক অয়ন যিটো আমি দেখো আৰু এটা আভ্যন্তৰিক অয়ন আছে দুটা। দক্ষিণায়ন আমাৰ শৰীৰত 6টা চক্ৰ আছে। নাভি কমলৰ পৰা তলৰ চক্ৰসমূহত ক্ৰমান্বয়ে মানে আচলতে মূলাধাৰ 40টা অনামত এনেকে মণিপুৰ হৈ এনেকে ক্ৰমাৎ ঊৰ্ধ্ব গতিলৈকে আনিব লাগে। এইটো চক্ৰ চিন্তনৰ নিয়ম। এনেকে ঊৰ্ধ্ব গতিলৈ আনি যিবিলাক ব্যক্তিয়ে নাভি কমলৰ পৰা ওপৰলৈকে তেওঁলোকৰ চক্ৰ চিন্তন আনিব পাৰে তেওঁলোক দক্ষিণায়নলৈ আহে, মানে উত্তৰায়ণলৈ উত্তৰায়ণলৈ আহে। নাভি কমলৰ তলৰখিনি দক্ষিণ আৰু ওপৰখিনি উত্তৰ। এই যে উত্তৰায়ণলৈকে আহিব পাৰে মনটো, মনত যে উত্তৰায়ণ চিন্তালৈকে আনিব পাৰে, সেইটো এজন পুৰুষৰ কাৰণে পুৰুষাৰ্থ সাধনৰ শ্ৰেষ্ঠতম কথা। পিতামহ ভীষ্মকলৈ যাব নোৱাৰে উত্তৰায়ণলৈকে তেতিয়াহ'লে। এইকাৰণে পিতামহ ভীষ্মই যাব নোৱাৰে যে পিতামহ ভীষ্মৰ শৰীৰত সৃষ্টি হোৱা প্ৰতিপাল ৰক্ত এই দুৰ্যোধন মুখাসনৰ দৰে দুৰাচাৰী সকলক উপাৰ্জিত ধন খাই পেলাই জন্ম হোৱাতে পাপ অন্ন দুৰাচাৰীৰ দ্বাৰা উপাৰ্জিত অন্ন খাই শৰীৰৰ সপ্ত ধাতু নিৰ্মাণ হৈছে, তাৰ বিশেষভাৱে ৰক্ত সমস্ত শৰীৰ সঞ্চালিত হৈছে। পিতামহ ভীষ্মৰ জীৱনৰ শ্ৰেষ্ঠ সম্পৰ্কটো এইটোৱেই যে যেতিয়ালৈকে মোৰ শৰীৰৰ এই ৰক্তসমূহ দুৰ্যোধনৰ উপাৰ্জিত অন্নৰ পৰা গঢ়িত হোৱা ৰক্তসমূহ যেতিয়ালৈকে এটুপকে একদম শেষ টোপাল ৰক্ত শৰীৰৰ পৰা ওলাই নাযায় তেতিয়ালৈকে মই এই শৰীৰৰ পৰা প্ৰাণ বিসৰ্জন নিদিওঁ। কাৰণ এটোপাল যদি তেনেকুৱা অসৎ ৰক্ত মোৰ শৰীৰত থাকে আৰু তেনেকুৱা অৱস্থাত যদি মই প্ৰাণ ত্যাগ কৰোঁ তেতিয়াহ'লে মোৰ জীৱনৰ মুক্ত সাধন নহয়। তেতিয়াহ'লে পিতামহ ভীষ্মই ইমান কথা জনাৰ পিছত কিয় পিতামহ ভীষ্মই তেতিয়াহ'লে দুৰ্যোধন মুখাসনৰ মানে পাপ অনুমোদন জীৱনত গ্ৰহণ কৰিছিল? তেওঁ বাধ্য আছিল। প্ৰবচন ভগৱান কৃষ্ণই প্ৰতিজ্ঞা কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ আগে আগে কি বুলি যে মই যুদ্ধৰ ক্ষেত্ৰত থাকিম কিন্তু মই তাত অস্ত্ৰ নধৰো, এনে থাকিম মই আৰু কি ভগৱান কৃষ্ণৰ প্ৰতিজ্ঞা। সকলোৱে জানে যে কৃষ্ণপুৰ দ্বাৰকাধী ভগৱান কৃষ্ণ আহি যুদ্ধত থাকিব কিন্তু যুদ্ধৰ তেওঁ ভাগ নকৰে, ৰথ চলাই দিব, মানুহৰ কৰ্ম মানুহে কৰে। পিতামহ ভীষ্মই জীৱনত প্ৰতিজ্ঞা কৰিছে কি বুলি যে মই জীৱনত বিবাহ সম্পাদিত নকৰোঁ। 2 নম্বৰতে হস্তিনাপুৰৰ কিংডমত কেতিয়াও মই ৰজা হিচাপে অধিষ্ঠিত নহওঁ। আৰু 3 নম্বৰ তেওঁৰ প্ৰতিজ্ঞাটো হ'ল কি যে হস্তিনাপুৰৰ কিংডমত যদি কোনোবাই প্ৰত্যাহ্বান জনায় তেওঁ যিয়ে নহয় তেওঁৰ বিপক্ষে মই সৰ্বদা থিয় হ'ম। কিন্তু ভয়ংকৰ কথাটো জীৱনত এনেকুৱা হ'ল পিতামহ ভীষ্মই ভবা নাছিলে যে তেওঁৰ আটাইতকৈ প্ৰিয় পাত্ৰ মহাৰাজ যুধিষ্ঠিৰ তেওঁৰ বিপৰীত পক্ষত তেওঁ হৈ যুদ্ধ কৰিবৰ কাৰণে থিয় হ'ব পাৰে। এনেকুৱা দুঃস্বপ্ন এনেকুৱা কথা পিতামহ ভীষ্মই জীৱনত কেতিয়াও কল্পনা কৰা নাছিল। কিন্তু যদিও কল্পনা কৰিছিল বিধি বিধান নিমিত্তে হ'ল সন্মুখত যুধিষ্ঠিৰ পঞ্চপাণ্ডৱ যিবিলাক পিতামহ ভীষ্মৰ প্ৰিয়, কিন্তু তথাপিও পিতামহ ভীষ্ম সেনাপতি হিচাপে তেওঁৰ যি দায়িত্ব প্ৰতিক্ৰিয়া তেওঁ হস্তিনাপুৰৰ নিজামক ৰক্ষা কৰিব শেষ মুহূৰ্তলৈকে জীৱনৰ অন্তিম সমতা থকালৈকে তেওঁ ৰক্ষা কৰিব। সেইকাৰণে সকলো কথা জানি পিতামহ ভীষ্মই সেই পৰিকাঠামোৰ ভিতৰত থাকি তেওঁ বিধিৰ ভিতৰত থাকি নিয়মৰ মাজত থাকি তেওঁ এই যুদ্ধখনত অৱতীৰ্ণ হ'ল। তেওঁ বিধি কিংকৰ শব্দটো অলপ মনত থাকে, তেওঁ বিধি কিংকৰ। কিন্তু বিদুৰ ঠিক যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে সকলো জলাঞ্জলি প্ৰধানমন্ত্ৰী হস্তিনাপুৰত মহামন্ত্ৰী বিদুৰ চব বাদ দি পেলাই তীৰ্থভ্ৰমণলৈ গুচি গৈছে। যুদ্ধ বিগ্ৰহ ঘূৰাই ক'বলগীয়া মই নাজানো। তেওঁ আনন্দ মনেৰে ভগৱান চিন্তা কৰিবৰ কাৰণে তীৰ্থভ্ৰমণলৈ গৈছে। আজি যদি মোৰ দেশত ভাৰতবৰ্ষত যদি কোনোবা শত্ৰু দেশে আক্ৰমণ কৰে
আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি এনেকুৱা এটা মুহূৰ্ত যদি কয় যে মই এইবিলাক নাই মই প্ৰধানমন্ত্ৰীৰ পৰিত্যাগ কৰিলোঁ আৰু এইবুলি যদি ফুৰিবলৈ যায় দেশলৈ তেতিয়াহ'লে মানুহে তেওঁ নিন্দা নকৰিবনে যিমান দায়িত্বহীন মানুহে তেওঁ কেলৈ দায়িত্ব লৈছিল তেতিয়াহ'লে কিন্তু ভিতৰত কোনো সমালোচনা কৰা কিহৰ কাৰণে যে বিদুৰে হস্তিনাপুৰত প্ৰধানমন্ত্ৰীৰ দায়িত্ব এটা দায়িত্ব হিচাপে পালন কৰিছিলে তাত তেওঁ সম্পৃক্ত হৈ থকা আছিল কোনো কালে তেওঁ হস্তিনাপুৰৰ এক টকা দৰমহা পোৱা নাই হস্তিনাপুৰত দুৰ্যোধন দুঃশাসনৰ দৰে পাপিষ্ট দুৰাচাৰীসকলে উপাৰ্জন কৰা এটা ক্ষুদ্ৰ মহামতী বিদুৰে তেওঁৰ জীৱনত অন্ধ হিচাপে তেওঁ কোনো ৰাজকীয় সাধন মানে ৰাজ পৰিয়াল হিচাপে পাব পৰা কোনো ধৰণৰ ব্যৱস্থা মহামতী বিদুৰ ভগা চিগা প্ৰজা থাকিবলৈ এখন বিচনা নাই ঘূৰিবলৈ এখন চকী নাই খাবলৈ ভালকৈ অন্ন নাই এনেকুৱা অৱস্থাত মহামতী বিদুৰৰ পত্নী সুভাগা আৰু তেওঁ সংসাৰ সেইকাৰণে বিনা দ্বিধাই যিহেতু পৰিয়ালৰ কোনো লেনদেনেই নাই এইখন অন্যায় যুদ্ধত মই নিজক এতিয়াও সমভাগী নহওঁ বুলি আৰু তেওঁ কোনো বিধিৰ নিয়মৰ ভিতৰত তেওঁ সীমাবদ্ধ হৈ নাই তেওঁ অবিধি কিংকৰ এই শব্দটো আমাৰ শাস্ত্ৰীয় শব্দ বিধি কিংকৰ আৰু অবিধি কিংকৰ নামঘৰত মহাপুৰুষ মাধৱদেৱে এটা কথা লিখিছে শ্ৰুতি স্মৃতি কোনো আজ্ঞাবাণী যারা নিষ্ঠ আত্ম উলংঘা যিজনে প্ৰৱৰ্তন কিয় ভৈৰৱৰ আজ্ঞাচেৰি মোক দেশ কৰিলে পাতি মোৰ ভক্ত হন্ত বৈষ্ণৱ এই বচন মই পাইছো শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী যারা নিষ্ঠ আত্ম উলংঘা যিজনে প্ৰৱৰ্তন কিয় ভৈৰৱৰ আজ্ঞাচেৰি মোক দেশ কৰিলে পাতি মোৰ ভক্ত হন্ত বৈষ্ণৱ তেওঁ ভক্ত বৈষ্ণৱ হ'বৰ কাৰণে তেওঁ সেই বিধিৰ মাজত তেওঁ অৱস্থান কৰি থাকিব এতিয়া ভীষ্মই এই কথা জানিও তেওঁ প্ৰতিজ্ঞাখিনি ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ কাৰণে নীতিটো ডাঙৰ কথা নহয় তেওঁৰ কাৰণে তেওঁৰ প্ৰতিজ্ঞা তেওঁৰ যিটো স্থিতি সমাজত সেই স্থিতিটোক তেওঁ প্ৰাধান্য প্ৰদান কৰে যদি মই এই প্ৰতিজ্ঞাটো ভাঙি পেলাম তেতিয়াহ'লে মোক দেখোন মানুহে ভীষ্ম বুলি সন্ধানে নকৰে আৰু মই ভীষ্ম প্ৰতিজ্ঞা কৰাৰ কাৰণে মানুহে সন্ধান কৰে কিন্তু এটা ভগৱান কৃষ্ণ সমস্ত জগতৰ ঈশ্বৰ তেওঁ প্ৰতিজ্ঞা কৰিছিল মই যুদ্ধ নকৰোঁ কিন্তু সেই কৃষ্ণ পুৰুষক পূজা মোৰ ভীষ্মই তেওঁ প্ৰতিজ্ঞা কৰিছিল হে ভগৱান তুমি অস্ত্ৰ নধৰো বুলি কৈছা আৰু ময়ো তোমাক অস্ত্ৰ ধৰাহে বুলি প্ৰতিজ্ঞা আৰু পিতামহ ভীষ্মৰ এই প্ৰতিজ্ঞাটো ভগৱান কৃষ্ণ সসন্মানে কি পাতিলে নিজৰ প্ৰতিজ্ঞাটো ভংগ কৰি এদিনৰ কাৰণে তেওঁ অস্ত্ৰ তেওঁ কৰিছে এতিয়া আপোনালোকে ভাব আমি সৰুতে কেতিয়াবা মাহঁতৰ লগত মাৰ লগত এইবিলাক কিছুমান কথা হেৰি হ'লে আমি কি কৰোঁ গধূলিৰ পৰা শুই থাকোঁ মই ভাত চাত নাখাওঁ দেই চবকে আগতে কৈ দিলোঁ কথা ভাত নাখাওঁ বিৰাট বেয়া পাইছোঁ যিদিনাখন এনেকে ভাত নাখাওঁ বুলি কৈ থাকোঁ মায়ে সেইদিনাখন মই ভাত পাওঁ আঞ্জা কেইখন সেইদিনাখনে বনায় আৰু বনাই আশে পাশে মই থকা দাদা বাৰে বাৰে কল কৰি যায় আঞ্জাখন ভাল হৈছে দেই আজি বাবাই ভাল পাব খাই ইফালে ভিতৰে ভিতৰে খোৱাৰ পচন্দ ধাৰণা ইফালে ঘৰৰ গোটেইকেইটা মানুহৰ আগতে কলো মই নাখাওঁ বুলি ভাল খবৰ কথা এনেকুৱা পৰিস্থিতি কৰিছিলোঁ এতিয়া বাৰে বাৰে মায়ে কয় ল'ৰা একো নহয় ভাতৰ লগত ডেট কৰিব নাপায় কষ্ট পাব খাবিয়া কম কৰে নাই মই নাখাওঁ বুলি কৈছোঁ নহয় নাখাওঁ আকৌ মনে মনে হ'ব আৰু অলপ জোৰ কৰিলে যাম আৰু ভিতৰত এই ধাৰণাটো থাকে অকণ জোৰ কৰিলে যাম আৰু দীঘল ভাল লাগে মাছ মছলা দিলেও যিহেতু খাদ্যখিনি আজি ভাল আছে আমাৰ নিচিনা মানুহেও ঘৰখনৰ মানুহৰ আগত কৰা প্ৰতিজ্ঞাটো ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰযত্ন কৰোঁ যে ভাঙি গ'লে মই কাইলৈ ৰাতিপুৱা কেনেকৈ বুকুৰি আনাৰ কাৰণ চবে পিছিঙা পিছিঙা হাঁহি পেলাই ৰাতিপুৱা সেইটো বোলে ভাত নকৰাকৈ আহি মাৰি ৰাতিপুৱা
भगवान कृष्ण भक्त काम कर एकदम ब्राह्मण निज भगतर वैश्य निज भगतर वैश्य पितामह भीष्म युद्ध क्षेत्र दुर्योधने कहे जे তুমি কাইলে পঞ্চতন্ত্ৰৰ যিকোনো এজনক নিধন কৰিব লাগে কাৰণ যুদ্ধখন নহলে আমাৰ অন্য দিনত যে মৰি গৈ আছে তেওঁলোকৰ পঞ্চপাণ্ডৱী হৈ আছে আমাৰ এজন ভাতৃ ইতিমধ্যে ভালেকেইজন মৃত্যু হৈ গ'ল পিতামহ ভীষ্মই ঠিক আছে কাইলে এজনক মই ব্যৱস্থা কৰোঁ পিতামহ ভীষ্মৰ মুখেৰে যেতিয়া ওলালে যে এজন পাণ্ডৱক কাইলে তেওঁ নিধন কৰিব এই বাৰ্তাটো পাণ্ডৱ পক্ষৰ কাৰণে ভয়ানক বাৰ্তা পাণ্ডৱৰ মাজত লগে লগে মিটিং আৰম্ভ হৈ গৈছে কাইলে পিতামহ ভীষ্মই নিশ্চয় ভগৱান কৃষ্ণ সন্মুখত গৈ পেলাই তেওঁলোকে মিটিং কৰিছে ভগৱান কৃষ্ণ অৰ্জুনক কৈছে কি তুমি এটা কৰা যে তোমাক যে দুৰ্যোধনে এটা বৰ দিম বুলি কৈছিলে তাৰমানে যেতিয়া তেওঁ অৰণ্যত থাকে দুৰ্যোধন দুঃশাসনে অৰণ্যত গৈ জীৱৰ কন্যা অপহৰণ কৰাৰ অপৰাধত জীৱৰ দৰে তেওঁ বন্দী কৰিছিল আৰু সেই বন্দীত্বৰ পৰা মুকলি কৰিছিল অৰ্জুনে যুধিষ্ঠিৰৰ আজ্ঞা যোৱা মুকলি আৰু এই কথা সন্তুষ্টি হৈ অৰ্জুনক দুৰ্যোধনে কৈছিল যে তোমাক কি বৰ লাগে কি বিচৰা লাগে তুমি মোৰ জীৱন দৰকাৰ ইচ্ছা করে অর্জুনে সিদিনাখনে কব পারে যে আমার রাজ্য ধন সকলো ঘূৰাই কিন্তু অর্জুনে জ্যেষ্ঠ ভাতৃৰ আজ্ঞা নোহোৱালৈকে এই কথা নকলে আজি আৰু একেলগে সমাধান নহয় ভগৱান কৃষ্ণ মনত পেলাই দিলে আজি তোমাৰ এইটো সুযোগ তুমি আজি বৰটো লোৱা কি বৰ সেই বৰটো আছে এইটোৱেই যে তুমি দুৰ্যোধনক গৈ কবা কাৰণ এইটো ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ গধূলি হলে ইজনে আনজনৰ খবৰ ল'বলৈ যায় পাণ্ডৱৰ শিবিৰত কৌৰৱৰ মানুহ আহে কান্দে আহি পেলাই মই বৰ বেয়াকে কোবালত ৰজাৰে প্ৰধান কৰিলো এইটোৱে কান্দে গা কেতিয়াই দিয়ে মালিচ কৰি দিয়ে চব বংশ কৰিব ইজনে ইচ্ছা কি কৰিব উপায় নাই তই বিপৰীত পুস্তক মই ইফালে দুৰ্যোধনৰ শিবিৰলৈকে অৰ্জুন আহিছে প্ৰণাম ৰাজা শ্ৰীকৃষ্ণ প্ৰণাম তুমি যে মোক এটা বৰ দিম বুলি কৈছিলা আজি মই ল'বলৈ আহিছো বাহ বোলে তোমাৰ পোচাকযোৰ যুৱৰাজৰ যিযোৰ পোচাক এইযোৰ আজি মই পিন্ধিব খোজো দুৰ্যোধনৰ মনলৈ ভাৱনা আহিল এইটোৱেই যে যুৱৰাজ হোৱাৰ ইচ্ছা আছিল অৰ্জুনৰ তেওঁ যুদ্ধত হাৰিবই কথাটো নিশ্চিত পাৰ হ'ব সেইকাৰণে শেষ কৰাৰ কাৰণে যুৱৰাজৰ সাজযোৰ পিন্ধাৰ হেঁপাহ কাৰণ দুৰ্যোধনৰ যিটো সাজ আছিল সেইটো বিশিষ্ট সাজ আছিল অত্যন্ত মূল্য পিন্ধিব খুজিছে তেওঁ সাজযোৰ দিলে তাৰ পৰা এযোৰ সাজ পিন্ধি কাৰণ সেই সময়ত প্ৰত্যেকৰে নিজা নিজা সাজ আছে দুৰ্যোধনৰ সাজযোৰ তেওঁ পিন্ধি অৰ্জুন পিন্ধিলে দেখিবলৈ একে একে শৰীৰ একে ভাই একে বংশৰ খুৰাকৰ ল'ৰা বৰদেউতাকৰ ল'ৰা দেখিবলৈ আহি কাপোৰ কানি ইযোৰ কাপোৰ এযোৰ পিন্ধিলে মানুহ গমেই নাপায় উঠাম পৰাক্ৰমী শৰীৰ দুৰ্যোধনৰ সাজযোৰ পিন্ধাৰ লগে অৰ্জুনক দুৰ্যোধনক এতিয়া দেখা কিয় মুকুৰৰ পৰা চৰণলৈকে চব পিন্ধি কৃষ্ণৰ মন্ত্ৰণা অনুযায়ী কোনে কোনে আহি পিতামহ ভীষ্মৰ শিবিৰত প্ৰৱেশ কৰিছে পিতামহৰ জয় হওক পিতামহ ভীষ্মই ওপৰলৈ মূৰ কৰি পেলাই এইবিলাক আলেখ চিন্তা কৰি কি হ'ব এতিয়া কি হ'বলৈ গৈ আছে লাহেকে চকুটো অকণমান হেৰি কৰি চাই দেখিছে যে দুৰ্যোধন কোৱা চাবলৈতো মনে দুৰ্যোধনৰ প্ৰতি ঘৃণাৰ ভালে ভালকে চোৱাই নাই সাজবোৰে লিখিছে যে দুৰ্যোধন কোৱা কিয় আহিলা পিতামহ তুমি যে পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে ৫ অব্যৰ্থ বাট সাঁচি ৰাখিছা সেই বাটকেইটাত মই দিবলৈ আহিছো মোকেই দিয়া মই ব্যৱহাৰ কৰিম পিতামহ ভাবিলে বোলে দায়িত্বটো যদি দুৰ্যোধনে লয় ভালে কথা মোৰ হাতেৰে মই পাণ্ডৱক মাৰিব পাৰিম বোলে অমুক স্থানত বিশেষভাৱে চোৱা আছিল লৈছে প্ৰথমে লৈছে পিতামহ প্ৰণাম আশীৰ্বাদ ৰাতিপুৱা যেতিয়া যুদ্ধত
দুৰ্যোধনে আহি সন্মুখত থিয় হৈ বহিছে। মই মনত পেলাই দিবলৈ আহিলোঁ, আজি তুমি পাণ্ডৱ নিধন কৰাৰ কথা বোলে সেই ৰাতিটো ৰাতি তুমি লৈছা বোলে মই কৈছোঁ মইতো যোৱাই নাই তোমাৰ ওচৰলৈ। আৰে তোমাৰ সাজ সজ্জা প্ৰিয় বহুত এইবোৰ কি মই চিনি নাপাওঁ নেকি? বোলে সেইটো অৰ্জুনে তোমাৰ কাপোৰ কেলে পিন্ধিছে বোলে জানো বৰ লাগিলে আৰু মই ভাবিলোঁ কি যে পিন্ধিবৰ কাৰণে হেঁপাহ আছিলে এতিয়া যুদ্ধ হাৰিব গতিকে মই এইবিলাক পিন্ধিবলৈ দিলোঁ বোলে সেইটো অৰ্জুনে আছিল সকলোকে কি হ'ল বোলে পঞ্চমটো মাৰিবৰ কাৰণে মই যিকেইটা বান অবেদ তাৰ বাহিৰে তেওঁলোকক কোনো হত্যা কৰিব নোৱাৰে সাঁচি ৰাখিছিলোঁ পিতামহ ভীষ্ম এইবুলি কোৱাৰ পিছত দুৰ্যোধনে পিতামহ ভীষ্মক এনেকুৱা কীৰ্তক নিন্দা কৰিছে যাক বৰ্ণনা এগৰাকী মুৰব্বী এগৰাকী জ্যেষ্ঠ বংশৰ এগৰাকী জ্যেষ্ঠ লোকক কনিষ্ঠ লোকে এনেকুৱা কথা ক'ব পাৰে বুলি পৃথিৱীত নজিৰ নাই ইতিহাসত কেৱল দুৰ্যোধনে ক'ব পাৰে। প্ৰভুসকল যুদ্ধৰ প্ৰাক মুহূৰ্তত মানে আচৰণ আৰু ব্যৱহাৰৰ ওপৰত কৈছোঁ যেতিয়া যুদ্ধ প্ৰাৰম্ভ হ'ব তেতিয়া যুধিষ্ঠিৰে অস্ত্ৰ শস্ত্ৰ পৰিত্যাগ কৰি কৌৰৱৰ পক্ষলৈ খোজকাঢ়ি গৈছে হাত ওপৰলৈ তুলি আহে আৰু দুৰ্যোধনে দেখুৱাই দিছিল সেয়া যুধিষ্ঠিৰে আহিছে আত্মসমৰ্পণ কৰিবৰ কাৰণে। আমাৰ এই যুদ্ধৰ খেলানি দেখি যুধিষ্ঠিৰ ভয়াক্ত হৈছে এটা আত্মসমৰ্পণ কৰিবলৈ আহিছে। কিন্তু যুধিষ্ঠিৰ যেন আত্মসমৰ্পণ কৰিবলৈ গৈছিল যুধিষ্ঠিৰে গৈ কোন প্ৰথমে পিতামহ ভীষ্মৰ চৰণত পৰিণত জনাই কৈছিল যে হে পিতামহ পাণ্ডু নন্দন যুধিষ্ঠিৰৰ প্ৰণাম স্বীকাৰ কৰা যে হে পিতামহ মই জীৱনত এখন ডাঙৰ যুদ্ধত আজি অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ। মোৰ জীৱনৰ বিশেষ যুদ্ধ গতিকে আমাৰ বংশৰ তুমি জ্যেষ্ঠজন সেইকাৰণে তোমাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিব। মোৰ যাতে এই যুদ্ধখনত বিজয় হয় তাৰ বাবে তুমি আশীৰ্বাদ কৰা আৰু দুহাত ওপৰে তুমি পিতামহ ভীষ্মই যুধিষ্ঠিৰক আশীৰ্বাদ কৰিছিল বিজয় হ'ব পুত্ৰ বিজয় হ'ব বিজয় হ'ব। তাৰমানে যুদ্ধখন সিদিনা আপুনি ডিক্লেয়াৰ হ'লনে নাই? যুদ্ধখনৰ বিজয়